Good morning everyone. So আশা কৰিছো সব ভালে আছে। So আজি এই ৱেবিনাৰখনৰ উদ্দেশ্যটো হৈছে তাৰ আগতে মই মোৰ নিজৰ পৰিচয়টো দি লৈছো। মোৰ নাম অৰিন্দম বৰদলৈ। মোৰ ঘৰ যোৰহাটত। মই এজন ফৰেক্স ট্ৰেডাৰ হয় আৰু মাৰ্কেটত মোৰ এক্সপিৰিয়েন্স লাষ্ট 3 years ধৰি এখন মাৰ্কেটত মই জড়িত হৈ আছো বা এখন মাৰ্কেটৰ লগত জইন হৈ আছো। So আজি আমি অকমান এই মাৰ্কেটখিনিৰ কথা বিষয়ে জানিম। প্ৰপ ফাৰ্ম কি হয় বা কেনেকুৱা মাৰ্কেট থাকে বা কেনেকুৱা ধৰণৰ বস্তুখিনি হয়, সেই গোটেই বস্তুটোৰ এটা আজি আমি ডিসকাশন কৰিম ইয়াত, যাতে আপোনালোকে বস্তু অকমান ভালকে বুজিব পাৰে। So ফাৰ্স্ট কথা হ'ল যে ট্ৰেডিং আৰু ইনভেস্টিং দুইটা একেই নি? যে ট্ৰেডিং আৰু ইনভেস্টিং দুইটা একেই নি? ট্ৰেডিং আৰু ইনভেস্টিং দুইটাক একে বুলিও ক'ব পাৰে বা দুইটা বেলেগ বেলেগো হয়। কাৰণ ট্ৰেডিংটো বুলি ক'বলৈ গ'লে আমি এটা শৰ্ট পিৰিয়ড অফ টাইমৰ কাৰণে থাকে আৰু ইনভেস্টিংটো হৈছে এটা লং পিৰিয়ড অফ টাইমৰ কাৰণে থাকে। ঠিক আছে? সো ইয়াত থাকিলে ট্ৰেডিংটো হৈছে এটা ইনকাম জেনেৰেশ্যনৰ সোৰ্স। যিহেতু মানুহে ট্ৰেডিং কৰে, ইন্ট্ৰাডে হয় বা তেনেকুৱা ধৰণৰ সুইং ট্ৰেডিং হৈ গ'ল বা পজিশনাল ট্ৰেডিং হৈ গ'ল বা স্কেলপিং হৈ গ'ল, তেনেকুৱা ধৰণৰ ট্ৰেডিং এইবোৰ এটা হৈছে ট্ৰেডিং ষ্টাইল। ঠিক আছে? প্ৰতিজন ইন্ডিভিজুৱেলে নিজে ডিসাইড কৰিব লাগিব যে কোনটো ট্ৰেডিং ষ্টাইল মোৰ কাৰণে সুইটেবল। ঠিক আছে? সো ট্ৰেডিংটো হৈছে এটা ইনকাম জেনেৰেশ্যনৰ বাট বা এটা ৰাস্তা য'ৰ পৰা আমি আমাৰ কাৰণে এটা ইনকাম জেনেৰেট কৰিব পাৰো। কিন্তু আমি যদি অকমান লং টাৰ্মত বা অকমান ডাঙৰ পৰিসৰ এটাত যদি চাবলৈ যাওঁ, আমি যদি লাইফত ৰিচ হ'ব বিচাৰো বা ধনী হ'ব বিচাৰো, আমি অকল ট্ৰেডিং কৰি ধনী হ'ব কেতিয়াও নোৱাৰো। অকল ট্ৰেডিং কৰি আমি কেতিয়াও ধনী হ'ব নোৱাৰো। সো আমি অকনমান ইনভেস্টিংৰ ফালে আমাৰ ইন্টাৰেষ্টটো জগাব লাগিব। ঠিক আছে? সো এনেকুৱা হ'ব, আজিকালি মানুহে কি কৰে, ফিক্সড ডিপোজিট কৰে বা তেনেকুৱা ধৰণৰ কিবা কিবি কৰে, ইমানটা বৰ ভাল ৰিটাৰ্ণছ নাহে। কিন্তু ইনভেস্টিংটো যদি আমি কৰিবলৈ শিকি যাওঁ, তেতিয়া আমি যিখিনি মানি বা আমাৰ যিখিনি সেভিংছৰ পইচা, সেই পইচাখিনি যদি আমি যদি ইনভেস্টিংটো কৰিবলৈ শিকি যাওঁ, তেতিয়া যিখিনি আমাৰ সেভিংছৰ পইচা আছে বা যিখিনি আমি ইমান দিনে আমাৰ হাৰ্ড আৰ্ন মানি যিটোৰ পৰা আমি অলপমান আমাৰ সেভিংছৰ কাৰণে ৰাখিছো, সেই সেভিংছখিনি কেনেকৈ আমি এটা লং টাইম ফ্ৰেমত বা লং টাৰ্মৰ কাৰণে আমি সেভ কৰিব পাৰিম। আজি যদি আমি পইচা এটা সাপোজ সেভ কৰিছো, মই যেনিবা পইচা এটা মোৰ ঘৰৰ আলমাৰীত থৈ দিছো, 1000 টকা এটা যদি মই আজি থৈ দিওঁ, 10 বছৰৰ পিছত সেই আলমাৰীত 1000 টকাটো 1000 টকাই হৈ থাকিব, এটকা এটাও বাঢ়ি নাযায়। কিন্তু সেই যিটো সেভিংছৰ পইচা আমি আলমাৰীত ৰাখিছো, সেই বস্তুটো আলমাৰীত ৰখাতকে যদি আমি ইনভেস্টিং কৰো বা ইণ্ডিয়াত যিখিনি কোম্পানী আছে বা ইণ্ডিয়াখন যিহেতু এখন ফাষ্টেষ্ট গ্ৰোয়িং কাণ্ট্ৰি হ'বলৈ গৈ আছে বা হৈ গ'ল অলমোষ্ট, সেই বস্তুখিনিৰ কাৰণে আমি ক'ত কেনেকৈ কৰিব লাগিব ইনভেস্টিং, লং টাৰ্মৰ কাৰণে আমি কি চাব লাগিব, সেই বস্তুখিনি আমি শিকিব লাগিব। তেতিয়াহে গম পাম যে, কাৰণ এনেকুৱাও বহুত ইনভেস্টিঙতো এনেকুৱা বহুতখিনি ইনচিডেণ্ট বা চিনেৰিঅ থাকে য'ত আপুনি আজি যেনিবা পইচা এটা ইনভেষ্ট কৰিলে, সাপোজ কোম্পানীটো ডুবি গ'ল বা কোম্পানীটো বন্ধ হৈ গ'ল, আপোনাৰ শ্বেয়াৰখিনি ভেলু নাইকিয়া হৈ থাকিলে। কিন্তু আমি যদি অকমান প্ৰপাৰ নলেজ ৰিচাৰ্জ কৰি বা আমাৰ নিজৰ নলেজখিনি গোটাই লৈ পেলাই যদি আমি যোনকোনো এটা কোম্পানী বা যিকোনো এটা এনেকুৱা ধৰি লওক ইনষ্টিটিউচনত যদি আমি পইচা লগাব বিচাৰো বা আমাৰ ইনভেস্টিং কৰিব বিচাৰো, তাৰ কাৰণে আমি কি চাব লাগিব বা কেনেকৈ চাম বস্তুখিনি, সেই কোম্পানীটোৱে লাষ্ট বছৰকেইটাত কেনেকুৱা ৰিটাৰ্ণছ দিছে ধৰি লওক, বা সেই কোম্পানীটোৰ ফিউচাৰ পাৰ্সপেক্টিভটো কেনেকুৱা ধৰি লওক, বা তেনেকুৱা কিছুমান কথা আহে। সো আমি ট্ৰেডিঙৰ থ্ৰুৱেদি আমি ইনকামটো জেনেৰেট কৰি, এই ইনকাম জেনেৰেশ্যনৰ এটা পাৰ্ট আমি ইনভেষ্ট কৰিব লাগিব। তেতিয়াহে আমি এটা লং টাৰ্মত নিজকে এটা হায়াৰ ষ্টেজত বা অকমান ধনী হ'ব পাৰিমগে বুলি আমি ভাবিব পাৰিম। ঠিক আছে? কিন্তু বহুতখিনি মানুহে ভাবে বা মানুহ
কি হয় এতিয়া দেখিছে বহুতখিনি মানুহে ট্ৰেডিং কৰিছে, কোনোবাই ঢেৰ প্ৰফিট কৰিছে। সেই প্ৰফিটটো দেখি বা সেই প্ৰফিটৰ যিখিনি মানে লোভ বা মানুহৰ যিখিনি গ্ৰীড, সেই গ্ৰীডখিনিৰ কাৰণে মানুহ আজি আহি ষ্টক মাৰ্কেটত সোমাইছে। মই আপোনালোকক এটাই কথা ক'ম যে কোনোবাই যদি টকা পইচাৰ প্ৰব্লেম হৈ আছে কাৰোবাৰ, বা টকা পইচাৰ অকণমান প্ৰব্লেমৰ কাৰণে যদি কোনোবাই ট্ৰেডিং কৰিম বুলি ভাবিছে, মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ তেওঁ বেলেগ এটা প্ৰফেশ্যন বিচাৰক বা বেলেগ কিবা এটা কৰক, ট্ৰেডিঙলৈ নাহিব। ট্ৰেডিংটো এটা গেট ৰিচ কুইক স্কিম নহয়। কিন্তু ট্ৰেডিংটো এনেকুৱা এটা বস্তু নহয় যে মই আজি আহিলোঁ, কোনোবা এজন মেণ্টৰৰ ওচৰলৈ গ'লোঁ, মই তেওঁৰ ওচৰত মই এমাহ ক্লাছ কৰিলোঁ, 2 নম্বৰ মাহৰ পৰা মই পূৰা প্ৰফিটেবল। এনেকুৱা একো মানে কুইক ফৰ্মুলা নাই, মানে যে আপুনি আজি আহিব, 2 দিন শিকিব, 3 নম্বৰ দিনাখন বা পূৰা প্ৰফিট আৰম্ভ হৈ যাব, তেনেকুৱা ধৰণৰ একো কথা নাই। ইয়াত লাগিব ডেডিকেশ্যন, হাৰ্ডৱৰ্ক। আৰু ইয়াত ট্ৰেডিঙত মানুহবোৰৰ কি হয় গম পায়নে? মানুহবোৰৰ নিজৰ ইমোশ্যন, নিজৰ চাইকলজিটোৰ ওপৰত কণ্ট্ৰল নাথাকে। সেইকাৰণে আহি পেলাই মানুহখিনিয়ে ইয়াত লছ কৰেহি আৰু তাৰ পৰা ক'ব ট্ৰেডিংখন এখন জুৱা হয় বা ট্ৰেডিংটো এটা গেমলিং হয়। ঠিক আছে? আৰে নলেজ যদি নোলোৱাকৈ আহি পেলাই মই যদি ট্ৰেডিং কৰিবলৈ আহিছোঁ, অবভিয়াছলি সেইটো গেমলিঙে হ'ব, কাৰণ সেইটো জুৱাই হ'ব। আজি যদি মোৰ ছাপ'জ মই দোকান এখনেই খুলিছোঁ, যিকোনো এটা কিবা প্ৰডাক্ট এটা মই দোকান এখন খুলিলোঁ, আৰু সেই প্ৰডাক্টটোৰ ওপৰত মোৰ একো নলেজ নাই, সেই প্ৰডাক্টটো কি হয়, ক'ৰ পৰা আহিছে, কি কথা, সেই প্ৰডাক্টটোৰ ওপৰত মোৰ 1%ও নলেজ নাই, তথাপিও মই সেই প্ৰডাক্টটো এখন দোকান খুলি বহি আছোঁ, সেইটো চাবলৈ গ'লে এটা জুৱাই হয়। কাৰণ মই নাজানো সেই প্ৰডাক্টটোৰ কথা, সেই প্ৰডাক্টটোৰ ডিমাণ্ড, প্ৰডাক্টটোৰ ছাপ্লাই একো নাজানো, মই প্ৰডাক্টটোৰ কোৱালিটি একো নাজানো মই। চ' ময়ো সেইটো চাবলৈ গ'লে সেই দোকানখন খুলি বহি থকা মানুহজনেও জুৱাই খেলি আছে পইচাখিনি লৈ। সেই তেনেকুৱাকে লোকক দেখি কিছুমান মানুহ আগ্ৰহ হৈ পেলাই, মানে মানুহৰ আগ্ৰহ জাগিছে তাকো বেলেগক দেখি। আপোনালোকে নিজে সুধিব নিজক যে মই এই বস্তুটো পাৰিম নে, যে মই এই বস্তুটো যিটো জাৰ্ণি, এই গোটেই জাৰ্ণিটো মই কমপ্লিট কৰিব পাৰিম নে। কাৰণ এই যিটো ট্ৰেডিঙৰ যিটো জাৰ্ণি, এজ এ বিগিনাৰৰ পৰা এটা এডভান্স লেভেললৈকে যিটো জাৰ্ণি, সেই জাৰ্ণিটো বহুত কষ্টৰ, বহুত বেছি কষ্টৰ। কাৰণ বহুত জেগাত আপোনালোকৰ মেণ্টেল ব্ৰেকডাউন হ'ব, ভবামতে আপোনালোকৰ মাৰ্কেট নাযাব, আপোনালোকৰ লছ হ'ব। আৰু বহুতখিনি এনেকুৱাও কথা থাকে, ছাপ'জ আজি ইয়াত বহুত ডেয়াৰ ভেলুৰ এটা বহুত ডাঙৰ হেৰি আছে। অ'কে, এক ছেকেণ্ড হা, নেটৱৰ্ক ইছ্যু আহিছে নেকি মেবি। চ' ট্ৰেডিঙত এটা বস্তু চবতকৈ দৰকাৰী বস্তুটো হৈছে ডেয়াৰ ভেলু, মানুহৰ সাহস। বা ট্ৰেডিংটো হৈছে এনেকুৱা এটা বস্তু য'ত আপোনাৰ সাহসৰ টেষ্ট হ'ব, মানে বা আপোনাৰ এই বস্তুটো কৰিবলৈ কিমান সাহস আছে। কাৰণ বহুত জেগাত আপোনালোকে যেতিয়া এই প্ৰচেছটোত গৈ থাকিব, বহুত জেগাত বহুতখিনি লছৰ সন্মুখীন হ'ব, মানে কাৰণ এইটো এটা লছটো মাৰ্কেটৰ এটা পাৰ্ট অফ প্ৰচেছ হয়। যোনে সেই লছৰ পাৰ্ট অফ প্ৰচেছটো কমপ্লিট কৰা নাই, সি কেতিয়াও এটা প্ৰফিটেবল ট্ৰেডাৰ হ'ব নোৱাৰেগৈ। কাৰণ সি নাজানে এটা লছ হ'লে মানুহটোৰ চাইকলজিত কেনেকুৱা এফেক্ট হয়, বা এটা প্ৰফিট হ'লে মানুহৰ কেনেকৈ কনফিডেঞ্চখিনি বাঢ়ে। চ' সেই গোটেই বস্তুখিনি মিলাই, বা যিখিনি ইয়াত নতুন নতুন দৰ্শক আছে, যোনসকল একদম বিগিনিং ষ্টেজত আছে, বা তেনেকুৱা এটা পইণ্টৰ পৰা আহিছে, বা কাৰোবাক দেখি এই বস্তুটো ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ কাৰণে মই এটা থ'ৰ' প্ৰচেছত গোটেই বস্তুটো লৈ যাম। মাৰ্কেট কি হয়, মাৰ্কেট কি থাকে, কেনেকুৱা হয়, ব্ৰকাৰ কি হয়, আমি কেনেকৈ ট্ৰেড কৰিব লাগে, প্ৰপ ফাৰ্ম কি হয়, বা আমি কেনেকৈ প্ৰপ ফাৰ্ম এটা কিনিব লাগিব, বা প্ৰপ ফাৰ্মৰ পে আউট ছিষ্টেমটো কেনেকুৱা হয়, সেই গোটেই বস্তুখিনি আজি আমি ইয়াত ডিছকাছ কৰিম। ঠিক আছে? চ' ট্ৰেডিং এণ্ড ইনভেষ্টিং, আমি ট্ৰেডিঙেই কৰোঁ বা ইনভেষ্টিঙেই কৰোঁ। ঠিক আছে? আমি ট্ৰেডিঙেই কৰোঁ বা ইনভেষ্টিঙেই কৰোঁ।
আমি এটা জেগালৈ যাব লাগিব বা এটা জেগাতে সেই দুইটা বস্তু কৰিব লাগিব সেইটো হৈছে আমাৰ মাৰ্কেট ঠিক আছে সেইটো হৈছে আমাৰ মাৰ্কেট আমি ট্ৰেডিঙে কৰোঁ বা আমি ইনভেষ্টিঙে কৰোঁ আমি মাৰ্কেটতে কৰিব লাগিব ঠিক আছে সো মাৰ্কেটনো কি মাৰ্কেট হৈছে মাৰ্কেটটো যেনেকৈ বিভিন্ন ধৰণৰ মাৰ্কেট থাকে চব্জি বজাৰ মাছৰ বজাৰ পাচলি বজাৰ কাপোৰৰ বজাৰ ষ্টক বজাৰ বা তেনেকুৱা ধৰণৰ বহুতখিনি মাৰ্কেট থাকে কিন্তু আমি ট্ৰেডিং এণ্ড ইনভেষ্টিং কৰিবলৈ আমি কোনখন মাৰ্কেটলৈ যাব লাগিব আমি ট্ৰেডিং এণ্ড ইনভেষ্টিং কৰিবলৈ কোনখন মাৰ্কেটলৈ আমি যাব লাগিব ঠিক আছে সো আমি যাব লাগিব যিখিনি ফাইনেন্সিয়েল মাৰ্কেট আছে য'ত ট্ৰেডিং এণ্ড ইনভেষ্টিং আমি কৰিব পাৰোঁ বা য'ত ট্ৰেডিং হয় ঠিক আছে এইখন হৈছে ফাইনেন্সিয়েল মাৰ্কেট য'ত আমি ট্ৰেডিং কৰিব লাগিব বা ইনভেষ্টিং কৰিব লাগিব ঠিক আছে সো মাৰ্কেটত কি হয় মাৰ্কেটত হয় বাই এণ্ড চেল আমি হয়তো কিনিব পাৰোঁ নহবা আমি বিকিব পাৰোঁ ঠিক আছে আমি হয়তো কিনিব পাৰোঁ নহবা আমি বিকিব পাৰোঁ কাৰণ মাৰ্কেটত কি হয় কিনা আৰু বেচাই হয় সো এইখন এখন যেনিবা ফাইনেন্সিয়েল মাৰ্কেট য'তো কিনা আৰু বেচাই হয় কিন্তু এটা অনলাইন প্লেটফৰ্মত হয় আমি যেনেকৈ বজাৰলৈ গৈ বস্তু এটা কিনো আমি তেনেকৈ ইয়াৰ পৰা মাৰ্কেট ফাইনেন্সিয়েল মাৰ্কেটখন ক'ত আছে বুলি বিচাৰি যাব নালাগে আমি ঘৰৰ পৰাই কিনা বেচাখিনি কৰিব পাৰোঁ ঠিক আছে সো মাৰ্কেট বুলি ক'বলৈ গ'লে মেইনলি মই যিহেতু এটা ফৰেক্স ট্ৰেডাৰ ময়ো ইণ্ডিয়ান মাৰ্কেটৰ পৰাই মোৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে ময়ো প্ৰথম এজ এ ট্ৰেডাৰ এজ এ বিগিনাৰ ট্ৰেডাৰ ময়ো ইণ্ডিয়ান মাৰ্কেটৰ পৰাই মোৰ জাৰ্ণিটো মই ষ্টাৰ্ট কৰিছিলোঁ ঠিক আছে তাৰপৰা লাহে লাহে অলপ যেতিয়া সময় হ'ল মাৰ্কেটত দুই এটা ঠেকা খালোঁ ভালকৈ নলেজ নথকাকৈ আহি বহুতখিনি ঠেকা খালোঁ তাৰপৰা লাহে ধীৰে বস্তুটো গম পালোঁ যে উইদাউট নলেজ এই বস্তুটো পচিবল নহয় নলেজ লাগিবই সো এজন ভাল মেণ্টৰ বিচাৰিলোঁ যিজনৰ মোৰ ইউটিউবৰ লাষ্ট ভিডিঅ'টোত মই কৈছিলোঁ আপোনালোকক মোৰ মেণ্টৰজনৰ কথা সো বহুতকেইজন মানুহে অকণমান নিগেটিভ কমেণ্ট কৰিছে মেণ্টৰজনৰ কথা কিবা ক'ব পৰা নাই বা ক'ব বিচৰা নাই বা তেনেকুৱা ধৰণৰ কথা কৈছে সো মই আজিয়ে কৈ দিছোঁ আপোনালোকক মোৰ মেণ্টৰজনৰ নাম নীলেশ চৌধুৰী ঠিক আছে তেওঁ এজন দেলহিৰ হয় তেওঁ ডুবাইত থাকে সো মানে মই যেতিয়া শিকিছিলোঁ তেতিয়ালৈকে তেওঁ ইণ্ডিয়াতে আছিলে তাৰপৰা ডুবাইলৈ তেওঁ শ্বিফ্ট হ'ল সো তেওঁ যিখিনি কথা মোক কৈছিলে সেইখিনি মই ক'বলৈ গৈছিলোঁ কিন্তু বহুতখিনি মানুহে নিগেটিভ কমেণ্ট কৰিছে সো সেইবোৰ আমাৰ দৰকাৰ নাই আমি আমাৰ নিজৰ কামটো কৰি যাব লাগিব কাৰণ মই জানো এই জাৰ্ণিটো আজি এই দিনটো পাবলৈহি মই কিমানখিনি কষ্ট কৰিছোঁ কিমানখিনি কি ছেক্ৰিফাইচ কৰিছোঁ সেইখিনি মইহে জানো মোৰ বাহিৰে কোনেও নাজানে সো সেইবোৰ পাছৰ কথা বাৰু সো মাৰ্কেটত হয় বাই এণ্ড চেল সো ফাইনেন্সিয়েল মাৰ্কেটতো আমি বাইং এণ্ড চেলিং কৰিব লাগিব আৰু মাৰ্কেটত সদায় দুটা পাৰ্টি থাকে এটা হৈছে বায়াৰ এটা হৈছে চেলাৰ ঠিক আছে সো কোনোবাই যদি বিকিছে কোনোবাই কিনিব লাগিব বা কোনোবাই যদি কিনিছে কোনোবাই বিকিব লাগিব অবভিয়াছলি মাৰ্কেটত ঠিক আছে সো মেইনলি মাৰ্কেট বুলি ক'বলৈ গ'লে মাৰ্কেট দুই প্ৰকাৰৰ থাকে এখন হৈছে কাণ্ট্ৰি মাৰ্কেট বা যিকোনো এখন কাণ্ট্ৰি যেনেকৈ আমাৰ ইণ্ডিয়াত হৈ গ'ল NSE BSE সো বা ইণ্ডিয়ান মাৰ্কেট যিখন হৈ গ'ল তেনেকৈ ইণ্ডিয়ান মাৰ্কেটৰ নিচিনা বাহিৰত যিবোৰ মানে কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবোৰৰো নিজৰ এখন মাৰ্কেট আছে ঠিক আছে সেইবোৰ হৈ গ'ল কাণ্ট্ৰি মাৰ্কেট সো ইয়াৰ পিছত আহিব আমাৰ কাৰণে গ্ল'বেল মাৰ্কেট যিখন হৈছে এখন মানে গোটেই ৱৰ্ল্ডৰ ভিতৰত যিখন চবতকৈ ডাঙৰ মাৰ্কেট সেইখনেই হৈছে ফৰেক্স মাৰ্কেট ঠিক আছে বা গ্ল'বেল মাৰ্কেট যিখন বুলি কওঁ আমি সেইখনে হৈছে আমাৰ ফৰেক্স মাৰ্কেট সো ফৰেক্স মাৰ্কেট আৰু ইণ্ডিয়ান মাৰ্কেটৰ মাজত ডিফাৰেঞ্চটোনো কি ঠিক আছে সো সেইটো আজি আমি চাম আহক সো ইয়াত আহি গ'ল এইখিনি সো ইণ্ডিয়ান মাৰ্কেট হৈ গ'ল এখন কাণ্ট্ৰি মাৰ্কেট আৰু গ্ল'বেল মাৰ্কেটখন হৈছে বা আমাৰ ফৰেক্স মাৰ্কেটখন হৈছে এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট য'ত ৱৰ্ল্ডত যিমানখিনি কাণ্ট্ৰি আছে গোটেই কাণ্ট্ৰিখিনিৰ পাৰ্টিচিপেশ্যন আছে তেনেকৈ মানে ট্ৰেডিং ক'ত হ'ব বা ট্ৰেডিং আমি কেনেকৈ কৰিম ট্ৰেডিঙৰ কাৰণে আমি বিকা কিনাটো ক'ত কৰিম আমাৰ এক্সচেঞ্জেছ থাকে যেনেকৈ NSE BSE আমাৰ ইণ্ডিয়ান মানে কাণ্ট্ৰিত আমাৰ NSE আছে নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু BSE বম্বে ষ্টক এক্সচেঞ্জ তেনেকৈ যিখন গ্ল'বেল মাৰ্কেট বা ফৰেক্স মাৰ্কেট থাকে ন সো তাত ফৰেন ষ্টক এক্সচেঞ্জ থাকে
আমাৰ যেনেকৈ নেশ্যনেল ষ্টক এক্সচেঞ্জ আমাৰ এখন ইণ্ডিয়াৰ হয়, ফৰেন ষ্টক এক্সচেঞ্জটো হৈছে গোটেই ৱৰ্ল্ডৰ বা ফৰেনৰ, মানে য'ত এইটো এনেকুৱা এটা ষ্টক এক্সচেঞ্জ য'ত সব কাণ্ট্ৰিৰে পাৰ্টিচিপেশ্যন আছে বা সব কাণ্ট্ৰিৰ মানুহে ইয়াত নিজৰ অৰ্ডাৰখিনি প্লেচ কৰিব পাৰে, ঠিক আছে। চ' ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেটৰ যিটো ডিফাৰেঞ্চ সেইটো আজি আমি এতিয়া শিকিম, ঠিক আছে। চ' মোৰ এটা পাৰ্চনেল ৰিজন কিয় মই ইণ্ডিয়ান মাৰ্কেটৰ পৰা ফৰেক্স মাৰ্কেটলৈ শ্বিফ্ট হ'লোঁ। চ' ইণ্ডিয়ান মাৰ্কেটত মই যেতিয়া এজ এ বিগিনাৰ সোমালোঁ বা মাৰ্কেটৰ কথা 1 বছৰমান মই শিকিলোঁ, তেতিয়া মই গম পালোঁ যে ইণ্ডিয়ান মাৰ্কেটখন যিহেতু এখন সৰু মাৰ্কেট, চ' তাত বহুতখিনি ডিছএডভান্টেজ আছে। চ' তাৰে এটা হৈ গ'ল যেনেকৈ আমাৰ ইণ্ডিয়ান মাৰ্কেটত প্ৰিমিয়াম ডিকে হয় ন, প্ৰিমিয়ামটো আমি ছাপ'জ যিটো অপশ্যন কিনিলোঁ, অপশ্যন ট্ৰেডিং হয় ইণ্ডিয়ান মাৰ্কেটত। চ' ইণ্ডিয়ান মাৰ্কেটত প্ৰিমিয়ামটো ডিকে হৈ যায়। আমি যদি প্ৰাইজ এটা মানে ছাপ'জ ট্ৰেড এটা প্লেচ কৰিলোঁ, আমাৰ চাৰ্টত প্ৰাইচটো ওপৰতে আছে, কিন্তু আমাৰ অপশ্যনত যিটো প্ৰিমিয়ামৰ ভেলু, সেই প্ৰিমিয়ামৰ ভেলুটো বঢ়া নাই, উল্টাই ডিক্ৰিজহে হৈছে। তেতিয়া আমাৰ প্ৰফিট নহয়, যদিও মাৰ্কেট ওপৰলৈ গৈছে আমাৰ তেতিয়া লছহে হ'ব মানে। চ' সেইবোৰ প্ৰিমিয়াম ডিকে বুলি কয়। বা আমি যিখিনি ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড কৰোঁ, চ' সেইখিনিৰ এটা এটা কণ্ট্ৰেক্ট থাকে, মানে উইকলি কণ্ট্ৰেক্ট থাকে, মান্থলি কণ্ট্ৰেক্ট থাকে। সেই কণ্ট্ৰেক্টবোৰ উইকলি কণ্ট্ৰেক্টবোৰ এসপ্তাহৰ মূৰে মূৰে এক্সপাইৰী হয়, আকৌ নতুন কণ্ট্ৰেক্ট ষ্টাৰ্ট হয়। মান্থলি কণ্ট্ৰেক্টবোৰ প্ৰতি মাহটো শেষ হোৱাৰ পিছত মানে মান্থলি কণ্ট্ৰেক্টটো শেষ হয়, তাৰপিছৰ পৰা আকৌ নতুন মান্থলি কণ্ট্ৰেক্ট এটা ষ্টাৰ্ট হয়, ঠিক আছে। চ' ইণ্ডিয়ান মাৰ্কেটখন ফাৰ্ষ্ট হ'ল প্ৰিমিয়াম ডিকে, ছেকেণ্ড হ'ল এক্সপাইৰী, আৰু থাৰ্ড হ'ল যে ইণ্ডিয়ান মাৰ্কেটখন জাষ্ট 9:15 to 3:30লৈকেহে খোলা থাকে। ইয়াত আমাৰ এনেকুৱা বহুতখিনি মানুহ আছে যোনখিনিয়ে নিজৰ হেৰি হয়, মানে এনেকুৱা বহুতখিনি মানুহ আছে যোনখিনিয়ে জব কৰে বা কিবা নিজৰ বেলেগ দোকানত আছে বা কিবা নিজৰ বিজনেছ আছে বা কোনোবা পঢ়ি আছে, গ্ৰেজুৱেশ্যন কৰি আছে বা কলেজত বা পঢ়ি আছে বা কিবা যিকোনো ধৰণৰ কাম কৰি আছে। আমাৰ কাৰণে মই ভাবোঁ এনেকুৱা এখন মাৰ্কেট চুজ কৰাটো বেটাৰ হ'ব যিখন মাৰ্কেট আমাৰ কাৰণে টাইম ফ্লেক্সিবল, ঠিক আছে। ট্ৰেডিংটো হৈছে যিহেতু এটা প্লেচ ফ্লেক্সিবল প্ৰফেশ্যন, কাৰণ ট্ৰেডিং কৰিবলৈ আমাক একো জেগাৰ একো হেৰি নাই যে আমি এইটো জেগাতে থাকিয়ে ট্ৰেডিং কৰিব লাগিব, আমি বেলেগলৈ গৈ ট্ৰেডিং কৰিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ একো বস্তু নাই ইয়াত বা এনেকুৱা প্ৰচেছ নাই। কিন্তু ট্ৰেডিঙত এটা বস্তু আছে, যিহেতু আমাৰ যিখিনি ট্ৰেডাৰ্ছ আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ হৈ গ'ল বা এনেকুৱা সৰু কাণ্ট্ৰি মাৰ্কেটত থাকে, সেই কাণ্ট্ৰি মাৰ্কেট বা ইণ্ডিয়ান মাৰ্কেটৰ যিটো মাৰ্কেটৰ সময় লিমিট বা টাইমৰ যিটো লিমিট, সেই লিমিটটো হৈছে 6 ঘণ্টাৰ, 9:15 পৰা 3:30লৈকে। চ' 9:15 পৰা 3:30 এই যিকণ সময়, এই 6 ঘণ্টা সময়ৰ ভিতৰতে আমি কিনিবও লাগিব আৰু সেই 6 ঘণ্টাৰ ভিতৰতে আমি বিকিবও লাগিব, ঠিক আছে। চ' এটা লিমিটেড টাইম হৈ যায়। যিহেতু বহুতখিনি এনেকুৱা মানুহ আছে বেলেগ বেলেগ প্ৰফেশ্যনৰ লগত অলৰেডি জড়িত হৈ আছে, ট্ৰেডিংটো কৰিব বিচাৰিছে। চ' মই ভাবোঁ ফৰেক্স মাৰ্কেটখন তেওঁলোকৰ কাৰণে এখন চুইটেবল মাৰ্কেট হ'ব, যিহেতু তাত প্লেচৰ ট্ৰেডিং কৰিলেতো প্লেচ ফ্লেক্সিবল হয়েই, কিন্তু আমি যদি গ্ল'বেল মাৰ্কেট এখনত চাবলৈ যাওঁ, তাত আমি টাইমৰ ফ্লেক্সিবিলিটি পাম, যিহেতু সেইখন মাৰ্কেট 24 ঘণ্টা সময় খোলা থাকিব। চ' গ্ল'বেল মাৰ্কেটৰ সেইখিনি আমি ডিছকাছ কৰিম, তাৰ আগতে আৰু এইটো চাই লৈছোঁ। চ' ইণ্ডিয়ান মাৰ্কেটখনৰ নেট ৱৰ্থ হৈছে বা ইণ্ডিয়ান যিখন মাৰ্কেট আছে, গোটেই ইণ্ডিয়ান মাৰ্কেটখনৰ নেট ৱৰ্থটো হৈছে $6 ট্ৰিলিয়ন, ঠিক আছে। $6 ট্ৰিলিয়ন নেটৱৰ্থ হয় আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ। যিহেতু এখন সৰু মানে ছিংগল কাণ্ট্ৰিৰ মাৰ্কেট, চ' এখন $6 ট্ৰিলিয়ন মাৰ্কেট। কিন্তু আমি গ্ল'বেল মাৰ্কেট বা ফৰেক্স মাৰ্কেটখন যদি চাবলৈ যাওঁ, তাত আমি বহুতখিনি এনেকুৱা অপৰচুনিটি বা বহুতখিনি এডভান্টেজ পাম যিখিনি আমি এনেকুৱা এখন সৰু মাৰ্কেটত নাপাওঁ, ঠিক আছে। চ' তাত হ'ল যিখন গ্ল'বেল মাৰ্কেট হয়, সেই গ্ল'বেল মাৰ্কেটখনত আমাক প্ৰিমিয়াম ডিকে নাথাকে। মানে আমি গ্ল'বেল মাৰ্কেটৰ যিটো ইনষ্ট্ৰুমেণ্টত আমি ট্ৰেডিং কৰিম, সেই ইনষ্ট্ৰুমেণ্টটোতে আমি ইনভেষ্টিং কৰিব বিচাৰিলেও কৰিব পাৰোঁ মানে। কাৰণ আজি ছাপ'জ মই ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড কৰিছোঁ, ঠিক আছে। চ' মই আজি যেনিবা ট্ৰেড এটা ল'লোঁ, সেই ট্ৰেডটো মই 9:15 পাছত প্লেচ কৰিব লাগিব আৰু 3:30 আগত মই মোৰ ট্ৰেডটো কাটিব লাগিব।
ঠিক আছে আৰু বাই চান্স কিবা কাৰণত যেনিবা আজি মই 9:15 পাছত ট্ৰেড এটা ললো কিন্তু আজি মই ট্ৰেডটো ক্লোজ নকৰিলো বা ট্ৰেডটো মই আজি হোল্ড কৰি দিলো কাইলে খোল খাব মাৰ্কেট তাৰপা আকৌ মোৰ ট্ৰেডটো আৰম্ভ হ'ব ইণ্ডিয়ান মাৰ্কেটৰ কথা কৈছো কিন্তু তাত কিছুমান এক্সপাইৰী থাকে কিন্তু সেইটো কাৰণে সেই এক্সপাইৰীখিনিৰ কাৰণে আমি যিখিনি ট্ৰেড আমি প্লেচ কৰোঁ সেই ট্ৰেডখিনি আমি চাই চিতি থাকিব লাগিব এইটো কাৰণে কাৰণ তাত এক্সপাইৰী থাকে আমি আজি যেনিবা উইকলি কণ্ট্ৰেক্ট এটাৰ লাষ্ট ডে বা মান্থলি কণ্ট্ৰেক্ট এটাৰ লাষ্ট ডে বা লাষ্ট মানে আৰু দুদিন আছে বা মানে কণ্ট্ৰেক্ট কেইটা এক্সপায়াৰ হ'বলৈ ঠিক আছে চ' সেই তেনেকুৱা এটা পইণ্টত কি হয় আমি নিজৰ পজিশ্যনখিনি ক্লোজ কৰিবই লাগিব নহ'লে আমাৰ যিটো পইচা আমি মাৰ্কেটত লগাইছোঁ বা যিটো পইচা ইউজ কৰি আমি ট্ৰেড কৰিছোঁ সেই পইচাটো জিৰ' হৈ যাব ঠিক আছে সেই পইচাটো জিৰ' হৈ যাব যদি আমি পজিশ্যনটো ক্লোজ নকৰোঁ কিন্তু গ্ল'বেল মাৰ্কেট বা ফৰেক্স মাৰ্কেটত তেনেকুৱা একো ধৰণৰ একো কথা নাথাকে মই যদি আজি ট্ৰেড এটা প্লেচ কৰিছোঁ সেই ট্ৰেডটো মই এবছৰ দিন ধৰি মন গ'লে এবছৰো হোল্ড কৰি থ'ব পাৰোঁ বা মন গৈছে মই এমাহো হোল্ড কৰি থ'ব পাৰোঁ তাত একো তেনেকুৱা হেৰি নাই যে কিবা কণ্ট্ৰেক্ট এক্সপাইৰী হ'ব বা কিবা প্ৰিমিয়াম ডিকে হ'ব তেনেকুৱা একো ধৰণৰ একো বস্তু নাথাকে বা তেনেকুৱা একো নিয়ম নাই তাত ঠিক আছে আৰু ফাৰ্ষ্ট হৈ গ'ল গ্ল'বেল মাৰ্কেটত তাত ন' প্ৰিমিয়াম ডিকে ছেকেণ্ডতে হৈ গ'ল ন' এক্সপাইৰী তাৰপিছত হৈ গ'ল 24 ঘণ্টাই খোলা থাকে আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটটো 6 ঘণ্টাহে খোলা থাকে চ' এইখন মাৰ্কেট 24 ঘণ্টা খোলা থাকে চ' কিছুমান যদি এনেকুৱাও মানুহ আছে যোনে বেলেগ এটা প্ৰফেশ্যনত জড়িত হৈ আছে বা কোনোবা পঢ়ি আছে জব কৰি আছে বা বিজনেছ কৰি আছে চ' তেওঁলোকৰ কাৰণে এইখন এখন চুইটেবল মাৰ্কেট হ'ব বুলি মই ভাবোঁ কাৰণ এখন 24 ঘণ্টাই খোলা থাকে ছাপ'জ মই আজি জব কৰিবলৈ গৈছোঁ 9 to 5 জবত গ'লোঁ মই 5টা বজাত আহি ঘৰ পালোহি মুখ হাত ধুই মই যদি ভাবোঁ যে ট্ৰেড কৰিব বিচাৰোঁ সেই মই গধূলি 6টা বজাৰ পৰা বহি ৰাতি 9টা বজাত 3 ঘণ্টা বহিও মই মাৰ্কেটত ট্ৰেডিং কৰিব পাৰিম মই মোৰ নিজৰ যিটো পাৰ্চনেল এক্টিভিটি আছে সেইটো কৰি আহিও মই ট্ৰেডিং কৰিব পাৰিম কিন্তু ইণ্ডিয়ান মাৰ্কেটত তেনেকুৱা নহয় আজি যদি মই চাকৰি এটালৈ গ'লোঁ মই ঘূৰি আহি সময়ে নাপাম মোৰ চাকৰিৰ পৰা মই ঘূৰি আহি নাপামহিয়ে মোৰ এইফালে মাৰ্কেট শেষেই হৈ যাব বা চাকৰিটো কৰি থকা সময়ত একেটা টাইমতে মই অলৰেডি এটা বেলেগ কাম কৰি আছোঁ সেইটো টাইমতে ছেম টাইমত আৰু এটা কাম কৰিবলৈ গ'লে না ট্ৰেডিং কৰিব পাৰিম না আমি বেলেগ যিটো কাম আগৰ পৰা কৰি আছোঁ সেইটো কৰিব পাৰিম চ' আমাক গ্ল'বেল মাৰ্কেটে এটা টাইম ফ্লেক্সিবিলিটি দিয়ে যিটো ইণ্ডিয়ান মাৰ্কেটত অকণমান কম বুলি মই ভাবোঁ ঠিক আছে চ' সেইটো হৈ গ'ল আৰু ইণ্ডিয়ান মাৰ্কেটখন যিহেতু এখন কাণ্ট্ৰি মাৰ্কেট সেইকাৰণে এখনৰ নেটৱৰ্থ হৈছে $6 ট্ৰিলিয়ন কিন্তু যিখন গ্ল'বেল মাৰ্কেট আছে ইয়াত ৱৰ্ল্ডৰ চব কাণ্ট্ৰিৰ পাৰ্টিচিপেশ্যন আছে এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট হয় চ' ইয়াৰ নেটৱৰ্থ হৈছে $2,400 ট্ৰিলিয়ন ক'ৰ $6 ট্ৰিলিয়ন আৰু ক'ৰ $2,400 ট্ৰিলিয়ন অলমষ্ট এই মাৰ্কেট ইণ্ডিয়ান মাৰ্কেটতকৈ গ্ল'বেল মাৰ্কেটখন 400 গুণ ডাঙৰ 400 টাইমছ গ্ল'বেল মাৰ্কেটখন ইণ্ডিয়ান মাৰ্কেটতকৈ ডাঙৰ মানে কাৰণ ইণ্ডিয়ান মাৰ্কেটত যিমান পইচা আছে তাৰ 400 গুণ বেছি পইচা গ্ল'বেল মাৰ্কেটত আছে সেইকাৰণে ইয়াত প্ৰিমিয়াম ডিকে নহয় এক্সপাইৰী নহয় 24 ঘণ্টাই খোলা থাকে আৰু ইয়াত গ্ল'বেল মাৰ্কেটত কিছুমান টাইম উইণ্ড' থাকে বা মানে এনেকৈ ছেশ্যন থাকেতো যিহেতু আমাৰ পৃথিৱীখনত কোনোবা এটা ছাইডে যদি পোহৰ হৈ আছে পৃথিৱীখনৰ কোনোবা এটা ছাইডে আন্ধাৰ হৈ আছে চ' সেইটো হিচাপত বেলেগ বেলেগ কাণ্ট্ৰিৰ পাৰ্টিচিপেশ্যনবোৰ টাইমিংটো চেঞ্জ হয় কিন্তু আমি বিচাৰিলে যিকোনো টাইমতে কৰিব পাৰোঁ এইটো আমাৰ নিজৰ কথা যে আমি আমাৰ কাৰণে কোনটো টাইম চুজ কৰি লৈছোঁ ঠিক আছে চ' তাত বেলেগ বেলেগ ছেশ্যন থাকে ধৰি লওক লণ্ডন ছেশ্যন হৈ গ'ল এছিয়ান ছেশ্যন হৈ গ'ল নিউয়ৰ্ক ছেশ্যন হৈ গ'ল তাৰপৰা লণ্ডন ক্ল'জ বুলি হয় যিটো একদম ৰাতি 9টা বজাত হয় সেইটো এটা ছেশ্যন গধূলি যিটো ফৰেক্স মাৰ্কেটৰ যিটো চবতকৈ ভাল ছেশ্যন বা চবতকৈ ভলিউম বেছি থকা ছেশ্যন সেই ছেশ্যনটোৱে হৈছে নিউয়ৰ্ক ছেশ্যন যিটোৰ আবেলি সময়ত 5টা বজাৰ পৰা ষ্টাৰ্ট হয়হে বা 4:30 পৰা ষ্টাৰ্ট হয়হে মানে চ' সেই বস্তুখিনি আছে সেইখিনি মই ভাবি বা সেই বস্তুখিনি যেতিয়া গম পালোঁ চাবলৈ ল'লোঁ চ' দেখিলোঁ যে ইণ্ডিয়ান মাৰ্কেটতকৈ মই যদি ফৰেক্স মাৰ্কেটলৈ কনভাৰ্ট হৈ যাওঁ তেতিয়া মোৰ ইয়াত মোৰ পটেঞ্চিয়েলটো বাঢ়ি যাব বা গ্ৰ'থৰ এটা ৰেটটো মোৰ বাঢ়ি যাব ঠিক আছে চ' আৰু তাতছেও ডাঙৰ কথা যিখিনি মই প্ৰপ ফাৰ্ম লৈছোঁ বা আজি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা মই যিখিনি পইচা মোক দিছে তেওঁলোকে ইভালুৱেশ্যন ফেজটো মই পাছ কৰাৰ কাৰণে চ' সেই তেনেকুৱা প্ৰপ ফাৰ্ম বা তেনেকুৱা ধৰণৰ একো ইনষ্টিটিউশ্যন ইণ্ডিয়ান মাৰ্কেটত নাই
ঠিক আছে তেনেকুৱা একো ইনষ্টিটিউশ্যন বা যোনে আমাক ফাণ্ড প্ৰভাইড কৰিব তেনেকুৱা একো মই আজিলৈকে শুনা নাই বা দেখা নাই ইণ্ডিয়ান মাৰ্কেটত সেইবোৰ বস্তু নাই সেইবোৰ বস্তু অকল গ্ল'বেল মাৰ্কেটতহে আছে য'ত এনেকুৱা বহুতখিনি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে যোনে স্কিল ট্ৰেডাৰ মানে যাৰ স্কিল আছে মানে যোনে নিজৰ স্কিলটো প্ৰুফ কৰিব পাৰিব তেওঁলোকৰ আগত তেওঁলোকক সেই তেনেকুৱা ট্ৰেডাৰখিনিক তাহাঁতি ফাণ্ডছ প্ৰভাইড কৰে মানে ঠিক আছে চ' সেই প্ৰপ ফাৰ্মৰ কথাখিনিও পাতিম চ' তাৰ আগতে এতিয়া আহি গ'ল ইণ্ডিয়ান মাৰ্কেটেই হওক বা গ্ল'বেল মাৰ্কেটেই হওক মাৰ্কেট ঠিক আছে চ' মাৰ্কেটত আমি কিবা এটাতো আমাক বস্তু লাগিব কমডিটি বা তাতো এনেকুৱা বস্তু লাগিব যিটোত আমি কিনা বেচা কৰিম সেইটোকে কয় ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট বা ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট বুলিয়ে কয় সেইটো ঠিক আছে চ' তেনেকুৱা ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট যিমানখিনি ফাইনেন্সিয়েল মাৰ্কেট আছে চবতে তেনেকুৱা ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট থাকে ঠিক আছে চ' ইণ্ডিয়ান মাৰ্কেটত তেনেকৈ মানে ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট আছে আৰু গ্ল'বেল মাৰ্কেটতো তেনেকৈ ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট আছে ঠিক আছে চ' এইডোখৰতে চ' ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট বুলি ক'বলৈ গ'লে ইণ্ডিয়ান মাৰ্কেটৰ ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট হ'ল যেনেকৈ ষ্টকছ বা ইণ্ডেক্স ঠিক আছে যিখিনি আমাৰ ইণ্ডেক্স যেনেকৈ নিফটি 50 হৈ গ'ল বা বেংক নিফটি হৈ গ'ল বা চেনচেক্স হৈ গ'ল বা ষ্টকছ হৈ গ'ল বা মানে ষ্টকছখিনি হৈছে পেনি ষ্টক স্মল কেপ মিড কেপ লাৰ্জ কেপ এইখিনি হৈছে ষ্টক মানে এই ষ্টকছৰ 4টা ভাগ থাকে কাৰণ কিছুমান এনেকুৱা আছে ষ্টকছ যিবোৰৰ ভেলু 2 টকা 3 টকা কিন্তু কিছুমান এনেকুৱাও আছে যিখিনিৰ ভেলু মানে বহুত 1000 টকা মানে 10,000 টকীয়া শ্বেয়াৰো আছে সেইবোৰ লাৰ্জ কেপত আহিব কাৰণ সেইবোৰ কোম্পানীৰ অলপ সময় হৈ গ'ল এটা বহুত ডাঙৰ লাৰ্জ নেটৱৰ্ক সেই কোম্পানীবোৰে বনাই দিলে চ' সেই তেনেকুৱা নিজৰ কোম্পানীটোৰ ভেলুৱেশ্যনটো হিচাপত চাই পেলাই কোম্পানীবোৰক এই ষ্টকছৰ 4টা ভাগত ভগোৱা হয় যিবোৰ চবতকৈ সৰু হ'ল সেইখিনি পেনি ষ্টক তাৰ ওপৰৰখিনি স্মল কেপ তাৰ ওপৰৰখিনি মিড কেপ আৰু তাৰ ওপৰৰখিনি লাৰ্জ কেপ ঠিক আছে এইবোৰ হৈছে বেংক নিফটিবোৰ হৈছে ইণ্ডেক্স আৰু এইবোৰ হৈছে ষ্টকছ চ' এইবোৰ হৈছে এটা ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট ইণ্ডিয়ান মাৰ্কেটৰ ঠিক আছে ইণ্ডিয়ান মাৰ্কেটৰ ট্ৰেডিং এইবোৰ এটা ইনষ্ট্ৰুমেণ্ট য'ত আমি ট্ৰেডিং কৰিব পাৰোঁ ঠিক আছে তেনেকৈ গ্ল'বেল বা ফৰেক্স মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্ট হৈ গ'ল কাৰেঞ্চি পেয়াৰ আপোনালোকে শুনিছেই চাগে ইউৰো USD AUD USD GBP USD এইবোৰ হৈছে এটা কাৰেঞ্চি মানে প্ৰতিখন দেশৰে যিহেতু পাৰ্টিচিপেশ্যন আছে এখন মাৰ্কেটত চ' দুখন দেশৰ 2টা কাৰেঞ্চিৰ মাজত এটা পেয়াৰ বনে যেনেকৈ ইউৰো USD মানে ইউৰো মানে ইউৰোপৰ যিটো কাৰেঞ্চি সেইটো হৈছে ইউৰো আৰু USDটো আপোনালোকে গম পায়েই US ডলাৰ তেনেকৈ GBP টো হৈছে গ্ৰেট ব্ৰিটিছ পাউণ্ড যিটো পাউণ্ডৰ কাৰেঞ্চি মানে ইংলেণ্ডৰ যিটো কাৰেঞ্চি সেইটো হৈছে GBP আৰু এইটো USDটো গম পাইছে তাৰপৰা USD JPY মানে জাপানীজ য়েন এইটো জাপানৰ যিটো কাৰেঞ্চি মানে চ' এই দুটা কাৰেঞ্চিৰ পেয়াৰৰ মাজত ট্ৰেডিং হয় চ' এটা পেয়াৰৰ যদি দাম কমিছে মানে ভেলু কমিছে ইটো পেয়াৰৰ ভেলু বাঢ়ি যাব মানে চ' সেই তেনেকুৱা এটা বস্তু থাকে যিটোত আমি ট্ৰেড কৰোঁ চ' ফৰেক্সৰ এটা ইনষ্ট্ৰুমেণ্ট হৈ গ'ল কাৰেঞ্চি পেয়াৰ ঠিক আছে ইউৰো USD GBP USD JPY তেনেকুৱা বহুতখিনি পেয়াৰ আছে চ' তাৰপিছত আহি গ'ল এটা ইনষ্ট্ৰুমেণ্ট সেইটো হৈছে কমডিটি ঠিক আছে চ' কমডিটিও এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট হয় য'ত আমি ট্ৰেড কৰিব পাৰোঁ যেনেকৈ গ'ল্ড হৈ গ'ল চিলভাৰ হৈ গ'ল বা ক্ৰুড অইল হৈ গ'ল বা ইথেৰিয়াম হৈ গ'ল বা তেনেকুৱা যিখিনি কমডিটি বস্তু আছে মানে চ' সেইখিনিৰ ওপৰত ট্ৰেডিং হয় বা সেইখিনি এটা ফৰেক্স মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্ট ঠিক আছে চ' মই নিজে গ'ল্ডত ট্ৰেড কৰোঁ গ'ল্ডটো মোৰ ফেভৰেট হয় মই আজিলৈকে মাৰ্কেটত সোমোৱাৰ পৰা একো বেলেগ বস্তু চোৱা নাই কাৰণ মই এটা বস্তু বিশ্বাস কৰোঁ যে মাষ্টাৰ ইন ওৱান মানে এটা এনেকুৱা এটা বস্তু চুজ কৰক আৰু সেই বস্তুটোৰ কাৰণে নিজৰ মানে লাইফটো ডিভোট কৰি দিব লাগিব মানে আমি চ' সেই বস্তুটোৱে তেতিয়াহে আমি সেই বস্তুটোৰ পৰা এনেকুৱা এটা পটেঞ্চিয়েল ল'ব পাৰিম যিটো আমি এক্সপেক্টো কৰা নাছিলোঁ কেতিয়াও ঠিক আছে চ' ইণ্ডিয়ান মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্ট হৈ গ'ল ইণ্ডেক্স নিফটি 50 এইখিনি ষ্টকছ পেনি মিড কেপ স্মল কেপ চ' ফৰেক্সৰ ইণ্ডেক্স ইনষ্ট্ৰুমেণ্ট হৈ গ'ল কাৰেঞ্চি পেয়াৰ্ছখিনি প্লাছ কমডিটি আছে ঠিক আছে চ' ইয়াত কেনেকুৱা হ'ব বস্তুটো আজি আমি ট্ৰেডিং কৰিবলৈ গ'লে এনেকুৱাতো নহয় যে আজি আমাৰ কিবা এটা বস্তু মন গ'ল ফ্লিপকাৰ্ট এমাজনত অৰ্ডাৰ কৰিলোঁ ঘৰ পাই গ'লহি তেনেকেই আমি যদিও আমি
ট্ৰেড ঘৰৰ পৰাই কৰিব পাৰি বা কিনা বেচাটো ঘৰৰ পৰাই কৰিব পাৰি, কিন্তু তাত কিছুমান প্ৰচেছ থাকে মানে, ঠিক আছে। চ' এনেকুৱা হয় যে মানে যিখন মেইন মাৰ্কেট, সেই মাৰ্কেটখন চলাই আছে এক্সচেঞ্জবোৰে, বা যিকোনো আমাৰ যেনেকৈ নেশ্যনেল ষ্টক এক্সচেঞ্জ হৈ গ'ল, বম্বে ষ্টক এক্সচেঞ্জ হৈ গ'ল, এইখিনি ফৰেন ষ্টক এক্সচেঞ্জ হৈ গ'ল, এইখিনিয়ে গোটেই মাৰ্কেটখন চলাই আছে বা মাৰ্কেটখনৰ গোটেই মোমেণ্টামটো নজৰ ৰাখি আছে বা মনিটৰ কৰি আছে যে কিবা হেৰি হৈ আছে নে, অৰ্ডাৰখিনি আহিছে গৈছে, বা NSE প্লেচ কৰি আছে, কিমান অৰ্ডাৰ আহিছে কিমান গৈছে, সেই তেনেকুৱা বস্তুবোৰ এক্সচেঞ্জত হয়, ঠিক আছে। চ' আমি কেতিয়াও এক্সচেঞ্জক আমি চাপ'জ কিবা এটা ইনষ্ট্ৰুমেণ্টত ট্ৰেড কৰিব বিচাৰিলোঁ, চ' আমি ট্ৰেডত অৰ্ডাৰ এটা আমাৰ প্লেচ কৰিছোঁ, সেই অৰ্ডাৰটো কেতিয়াও আমি ডাইৰেক্ট NSE BSE বা ফৰেন এক্সচেঞ্জক আমি কেতিয়াও ডাইৰেক্ট অৰ্ডাৰ প্লেচ কৰিব নোৱাৰোঁ, ঠিক আছে। আমি কেতিয়াও আমি ট্ৰেড এটা ডাইৰেক্ট NSE BSE প্লেচ কৰিব নোৱাৰোঁ। চ' আমি কি কৰিব লাগিব, আমি কিছুমান ব্ৰকাৰৰ সহায় ল'ব লাগিব, আমি কিছুমান ব্ৰকাৰৰ সহায় ল'ব লাগিব, ঠিক আছে। ব্ৰকাৰৰ যদি আমি সহায়খিনি যেতিয়া ল'ম, বা ব্ৰকাৰৰ সহায় ইন দ্য চেন্স ব্ৰকাৰেটো সহায় বুলি ক'বলৈহে আৰু নামত, ব্ৰকাৰেটো ব্ৰকাৰেজ ল'বই। চ' NSE বা BSEত যদি আমি অৰ্ডাৰ এটা প্লেচ কৰিবলগীয়া হয়, আমি কোনোবা এটা ব্ৰকাৰৰ ওচৰত আমি নিজৰ এটা ডিমেট একাউণ্ট খুলিব লাগিব, যি ডিমেট একাউণ্টৰ কথা চাগে মই ভাবিছোঁ বহুতখিনিয়ে জানেই। চ' ডিমেট একাউণ্ট আমি ব্ৰকাৰটোৰ ওচৰত খুলিব লাগিব, তেতিয়াহে সেই ডিমেট একাউণ্টটোত আমি পইচা ভৰাই ডিমেট একাউণ্টটোৰ পৰা আমি ব্ৰকাৰটোক আমি অৰ্ডাৰটো প্লেচ কৰিম, আমি অৰ্ডাৰ প্লেচ কৰিম ব্ৰকাৰটোক, আৰু সেই ব্ৰকাৰটোৱে আমাৰ অৰ্ডাৰটো প্লেচ কৰিব এই এক্সচেঞ্জবোৰক। আমি ডাইৰেক্ট মন গ'ল বোলে ঘৰৰ পৰাই মোবাইল উলিয়াই এক্সচেঞ্জত বোলে অৰ্ডাৰ এটা প্লেচ কৰি দিওঁ, তেনেকুৱা কৰিব নোৱাৰি মানে। চ' আমি ব্ৰকাৰৰ থ্ৰুৱেদি এক্সচেঞ্জত নিজৰ অৰ্ডাৰখিনি প্লেচ কৰিব লাগিব। যেনেকৈ ইণ্ডিয়ান মাৰ্কেটত ব্ৰকাৰ হৈ গ'ল জিৰ'ধা, গ্ৰ', এঞ্জেল ওৱান, আপোনালোকে শুনিছেই চাগে এঞ্জেল ওৱান। চ' তেনেকৈ ফৰেক্স বা ফৰেন যিখিনি ব্ৰকাৰ আছে, সেই ব্ৰকাৰখিনি হ'ল এক্সনেছ, 8cap, ফনিক্স FX, এইখিনি হৈছে ফৰেক্স ব্ৰকাৰ। চ' আমি ফৰেক্স মাৰ্কেটত যদি আমি ট্ৰেড এটা কৰিবলৈ হয় বা ট্ৰেড কৰিব বিচাৰোঁ, চ' আমাৰ এইকেইটা ব্ৰকাৰৰ কোনোবা এটা আমাৰ একাউণ্ট থাকিব লাগিব, তেতিয়াহে আমি ফৰেক্স মাৰ্কেটত আমাৰ ট্ৰেড এটা প্লেচ কৰিব পাৰিম। আমি জিৰ'ধাত একাউণ্ট এটা খুলি ফৰেক্স মাৰ্কেটত ট্ৰেড প্লেচ কৰিব নোৱাৰোঁ, কাৰণ এইকেইটা হৈছে ইণ্ডিয়ান ব্ৰকাৰ, কাৰণ এওঁলোক হৈছে ইণ্ডিয়ান মাৰ্কেটৰ ব্ৰকাৰ। কিন্তু এই যিটো এক্সনেছ, 8cap, ফনিক্স FX, এই যিখিনি ব্ৰকাৰ আছে এইখিনি হৈছে ফৰেক্স ব্ৰকাৰ বা ফৰেন ব্ৰকাৰ। চ' মই পাৰ্চনেলি প্ৰেফাৰ কৰোঁ এক্সনেছ, যিহেতু মই নিজে এক্সনেছ চলাই থাকোঁ, বহুত ফাষ্টেষ্ট উইথড্ৰৱেল, উইদিন 5 minutes উইথড্ৰৱেল আহি যায়, উইদিন 5 minutes একো টেনশ্যন ল'ব নালাগে। ডিপজিট কৰিবলৈ গ'লেও 1 minute ডিপজিট, উইথড্ৰ কৰিব বিচাৰিলেও উইদিন 5 minutes যিমানেই ডাঙৰ এমাউণ্ট নহওক উইথড্ৰ হৈ যায়, ঠিক আছে। চ' এইখিনি হৈ গ'ল ব্ৰকাৰখিনি, যিখিনিত আমি ডিমেট একাউণ্টটো খুলি আমি নিজৰ অৰ্ডাৰখিনি প্লেচ কৰিব লাগিব, ঠিক আছে। চ' এইখিনিৰ পিছত আহি গ'ল ট্ৰেডাৰ্ছ, ঠিক আছে। টাইপছ অফ ট্ৰেডাৰ্ছ, ট্ৰেডাৰনো কেনেকুৱা টাইপছ থাকে, ঠিক আছে। ট্ৰেডাৰ কেনেকুৱা টাইপৰ ট্ৰেডাৰ্ছ থাকে। চ' ট্ৰেডাৰ হৈছে দুটা টাইপৰ, এটা হৈছে ৰিটেইল ট্ৰেডাৰ, যিখিনি হৈছে আমিবোৰ চব ৰিটেইল ট্ৰেডাৰ। যিহেতু আমি এটা সৰু পইচা লৈ নিজৰ মাৰ্কেটত আহিছোঁ, আমি নিজৰ এটা সৰু পইচা লগাই মাৰ্কেটত কিবা এটা প্ৰফিট কৰিবলৈ আহিছোঁ, চ' আমিবোৰ হৈছোঁ ৰিটেইল ট্ৰেডাৰ, ঠিক আছে। কিন্তু আৰু এইখিনি এটা পাৰ্টি থাকে ট্ৰেডাৰৰ, সেইটো হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ, ঠিক আছে। এইখিনি হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ, বা এইখিনিক মাৰ্কেট মেকাৰ বুলি কয়, মাৰ্কেট মেকাৰ। আমাৰ যিটো ICT SMC কোৰ্চ আছে তাত গোটেই বস্তুখিনি মই ভালকৈ বুজাওঁ কেনেকুৱা কি কথা হয়। চ' ৰিটেইল ট্ৰেডাৰৰো কেইটামান ভাগ থাকে, কাৰণ মানুহে বেলেগ বেলেগ ট্ৰেডিং ষ্টাইলত কৰে। চ' ট্ৰেডিং ষ্টাইলটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিটেইল ট্ৰেডাৰৰ ভাগ হয়, ঠিক আছে। ফাৰ্ষ্টটো হ'ল স্কেলপাৰ, যিখিনিয়ে ডাঙৰ কোৱান্টিটি এটা লৈ বহুত কম টাইম, 1-2 মিনিট 5 মিনিট এনেকুৱা এটা একদম বহুত সৰু টাইম ফ্ৰেমৰ কাৰণে এই জাষ্ট সোমালে আৰু লগালগ এক্সিট, এণ্ট্ৰি এক্সিট, এণ্ট্ৰি এক্সিট, বহুত কম টাইমৰ কাৰণে বহুত কম প্ৰফিট টাৰ্গেট এটা লৈ সোমাই আৰু এক্সিট কৰে, এইখিনি হৈছে স্কেলপাৰ। তাতকৈ অকণমান লং টাৰ্মৰ কাৰণে আহিলে, যিখিনি মানে অকণমান হোল্ড কৰে, মানে ধৰি লওক 5 মিনিট 15 মিনিট টাইম ফ্ৰেম যিখিনি চাই অকণমান হোল্ড কৰে, ধৰি লোৱা আধা ঘণ্টা হ'ল বা 45 মিনিট হ'ল, অলপমান হোল্ড কৰে যিখিনি, চ' সেইখিনি হৈ গ'ল ট্ৰেড এটা মাৰি যিখিনি হোল্ড কৰে, সেইখিনি হৈছে মিড ট্ৰেডাৰ।
সো মিড ট্ৰেডাৰৰ পিছত আহিব আমাৰ কাৰণে পজিশনেল ট্ৰেডাৰ ঠিক আছে মিড ট্ৰেডাৰৰ পিছত আহিব আমাৰ কাৰণে পজিশনেল ট্ৰেডাৰ সেইখিনি যিখিনি 15 মিনিটস 30 মিনিটস টাইম ফ্ৰেম চাই অকণমান ধৰি লোৱা এদিন বা 4 ঘণ্টা 5 ঘণ্টা হোল্ড কৰিছে বা বহুত কেছত আমি এদিনো হোল্ড কৰিবলগীয়া হৈ যায় সেইখিনি হৈছে পজিশনেল ট্ৰেডাৰ ঠিক আছে সো পজিশনেল ট্ৰেডাৰৰ পিছত আহিব সুইং ট্ৰেডাৰ সুইং ট্ৰেডাৰ হৈছে সেইখিনি যোনে 3 দিন 4 দিন হয়তো এসপ্তাহ বা দুসপ্তাহো হোল্ড কৰি দিয়ে সো সেইখিনি পাৰ্সন হৈছে বা সেইখিনি যিখিনি ট্ৰেডাৰ আছে সেইখিনিক আমি সুইং ট্ৰেডাৰ বুলি কওঁ কাৰণ আজি সুইং ট্ৰেডাৰ ক্ষেত্ৰত কেনেকুৱা হয় আজি আমি ট্ৰেড এটা প্লেস কৰিলো আজিয়ে আমি বিকিব লাগিব বুলি কথা নাই আমি হয়তো অহা সপ্তাহতো বিকিব আছো বা অহা 2-3 সপ্তাহৰ পাছতো বিকিব আছো সেইখিনি হ'ব সুইং ট্ৰেডাৰ কিন্তু পজিশনেল যিখিনি ট্ৰেডাৰ আছে সেইখিনি হয়তো আজি যদি ট্ৰেড কৰিছো হয়তো 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত বা কেতিয়াবা হয়তো এদিনো লাগি যায় সেইখিনি হৈছে পজিশনেল ট্ৰেডাৰ আৰু যিখিনি 5 মিনিট বা 15 মিনিট বা এনেকুৱা অলপ সৰু টাইম ফ্ৰেমত অলপ টাইমৰ কাৰণে 1 ঘণ্টা বা আধা ঘণ্টা বা 45 মিনিট ইমান টাইমৰ কাৰণে যদি এটা টাৰ্গেটৰ কাৰণে হিট মানে টাৰ্গেট হিট হ'বলৈ ইমানখিনি ৰ'বলগীয়া হয় বা সেইটো এটা অকমান ডাঙৰ টাইম ফ্ৰেমত যিখিনিয়ে কৰে 1 মিনিটতকৈ ওপৰত 5 মিনিট বা তেনেকুৱা টাইম ফ্ৰেমত সেইখিনি হৈছে মিড ট্ৰেডাৰ বা আৰু 1 মিনিট 3 মিনিট একদম সৰু টাইম ফ্ৰেম 1 মিনিটতকৈ সৰু টাইম ফ্ৰেম আমাৰ মাৰ্কেটত নাই যিহেতু এইবোৰ দেখিছে 1 মিনিট 3 মিনিট 5 মিনিট 15 মিনিট 1 ঘণ্টা এইবোৰ হৈছে আমাৰ টাইম ফ্ৰেম ঠিক আছে এই টাইম ফ্ৰেমবোৰতে আমি আমাৰ নিজৰ ট্ৰেডিং ষ্টাইলটো বিচাৰিব লাগিব আৰু 1 মিনিট 3 মিনিট এই টাইম ফ্ৰেমটো হৈছে স্কেলপাৰৰ মানে যিখিনি মানুহে স্কেলপিং কৰে ঠিক আছে সো এইখিনি হৈছে ৰিটেইল ট্ৰেডাৰ এই গোটেইখিনি হৈছে ৰিটেইল ট্ৰেডাৰ এইফালে আহি গ'ল ইনষ্টিটিউচনেল ট্ৰেডাৰ মানে সেইখিনিয়ে বা আমি ইয়াক ইনষ্টিটিউচনেল ট্ৰেডাৰ বুলি কৈছো বা বহুত মানুহে অপাৰেটৰ বুলি কয় অপাৰেটৰ বা ইনষ্টিটিউচনেল ট্ৰেডাৰ বা বেংকছ হৈ গ'ল যিখিনি ডাঙৰ হেডজ ফাণ্ড আছে যিখিনি মিউচুৱেল ফাণ্ডছ আছে যেনেকে LIC হৈ গ'ল আদিত্য বিৰলা মিউচুৱেল ফাণ্ড হৈ গ'ল বা তেনেকুৱা ধৰণৰ যিখিনি ডাঙৰ ফাইনেন্সিয়েল ইনষ্টিটিউচন আছে বা সেইখিনি ফাইনেন্সিয়েল ইনষ্টিটিউচন যোনখিনিৰ ওচৰত বিগ মানি আছে বহুত ডাঙৰ পইচা লাখ কোটি টকা আছে যোনে মাৰ্কেটৰ প্ৰাইচটো এনেকে ওপৰলৈ লৈ যাব পাৰে আৰু মন গ'লে এনেকে তললেও লৈ গুচি আহিব পাৰে সো সেইখিনিয়ে হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ বা মাৰ্কেট মেকাৰ বা অপাৰেটৰ বুলি আপোনালোকে যিখিনি কয় সেইখিনিয়ে হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ যোনে প্ৰাইচটো মুভ কৰে সো আমাৰ কম্পিটিশ্যন বা আমাৰ যিটো ট্ৰেডিং যিহেতু এটা মেণ্টেল স্পৰ্ট আমাৰ কম্পিটিশ্যনটো হয় ডাইৰেক্ট বিগ প্লেয়াৰ্ছৰ লগত বিগ প্লেয়াৰ্ছ হৈ গ'ল এইখিনি সব বিগ প্লেয়াৰ্ছ আৰু আমিবোৰ হৈছো ৰিটেইল ট্ৰেডাৰ আমি গোটেইখিনি হৈছো ৰিটেইল ট্ৰেডাৰ ঠিক আছে সো আমাৰ কম্পিটিশ্যন হৈছে বিগ প্লেয়াৰ্ছ সো আমি কি কৰিব লাগিব এই যিখিনি বিগ প্লেয়াৰ্ছ আছে বা মাৰ্কেটত যিখিনি ডাঙৰ পইচা থকা যিখিনি মাৰ্কেট মেকাৰ আছে সো তাহঁতৰ যিখিনি ফুটপ্ৰিণ্ট কাৰণ বিগ প্লেয়াৰ্ছ এটাই যেতিয়া মাৰ্কেটত পইচা ভৰাব অবভিয়াছলি এটা ডাঙৰ কেণ্ডেলডাল বনিব হয়তো চেলিঙত বনিব নহবা বাইঙত বনিব যোনটো ডাইৰেকশ্যনত বিগ প্লেয়াৰ্ছে প্ৰাইচটোক লৈ যাব বিচাৰিছে সেই ডাইৰেকশ্যনটোত এডাল ডাঙৰ কেণ্ডেল বনাব পাৰিব সো আমি তাত এই যিখিনি বিগ প্লেয়াৰ্ছ আছে বিগ প্লেয়াৰ্ছখিনি আমি ফুটপ্ৰিণ্টছখিনি কেনেকৈ চাম বা আমি সেই ফুটপ্ৰিণ্টছখিনি কেনেকৈ গম পাম যে বিগ প্লেয়াৰ্ছে এতিয়া কিনিবলৈ বিচাৰিছে নে বিগ প্লেয়াৰ্ছে এতিয়া বিকিব বিচাৰিছে ঠিক আছে কিনিব বিচাৰিছে নে বিকিব বিচাৰিছে আমি সেই বস্তুখিনি চাব লাগিব মানে যিখিনি এই ইনষ্টিটিউচনেল যিখিনি ট্ৰেডাৰ আছে এই ট্ৰেডাৰখিনিয়ে ৰিটেইল ট্ৰেডাৰবোৰক সদায় ট্ৰেপ কৰে মানে ট্ৰেপ ইন দ্য চেন্স এনেকুৱা হয় আজি যদি বিগ প্লেয়াৰ্ছে যদি বাই কৰিব বিচাৰিছে বা প্ৰাইচটোক ওপৰলৈ লৈ যাব বিচাৰিছে ঠিক আছে বিগ প্লেয়াৰ্ছে এনেকে এটা চেলিং ক্ৰিয়েট কৰিব ঠিক আছে এই চেলিংটো যেতিয়া বিগ প্লেয়াৰ্ছে ক্ৰিয়েট কৰি দিব আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰবোৰ সব ইয়াত সোমাব কেইটামান ইয়াত সোমাব য'তে ত'তে একদম আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ সোমাই আহি থাকিব নলেজ নথকা বোৰটো একদম গুৰিতে সোমাব ইয়াত বটমত চেল কৰে যিবোৰৰ নলেজ নাই আৰু
যিবোৰৰ নলেজ নাই সেইবোৰে হয়তো বটমত চেল কৰিব নহবা টপত বাই কৰিব একদম টপত বাই কৰিব য'ৰ পৰা এটা মাৰ্কেটৰ ৰিভাৰ্চেল আহে মানে চ' বিগ প্লেয়াৰ্ছবোৰে এনেকৈ এটা চেলিং ক্ৰিয়েট কৰিব যদিহে তেওঁলোকে প্ৰাইচটো ওপৰলৈ লৈ যাব বিচাৰিছে চ' বিগ প্লেয়াৰ্ছে যেতিয়া চেলিংটো ক্ৰিয়েট কৰিলে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰবোৰ ইয়াত সোমাইছে ইয়াত সোমাইছে ইয়াত সোমাইছে ইয়াত সোমাইছে ইয়াত সোমাইছে এনেকৈ সোমাই সোমাই আহি আছে চ' যেতিয়া সোমাই সোমাই আহিছে চব যেতিয়া ৰিটেইল ট্ৰেডাৰ চেলিঙত সোমাই গ'ল এনেকুৱা এটা পইণ্টৰ পৰাই এই যিখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ আছে বা মাৰ্কেট মেকাৰ বা অপাৰেটৰ বুলি যাক কওঁ আমি চ' তাহাঁতি ইয়াৰ পৰা এটা বাইং মোমেণ্টাম ক্ৰিয়েট কৰিব আৰু আমাৰ নিচিনা যিখিনি ইয়াত ৰিটেইল ট্ৰেডাৰ মাৰ্কেটত এণ্ট্ৰি হৈছিলে চবৰে ষ্টপ লছ পৰি আছে আৰু চবৰে ষ্টপ লছবোৰ মাৰ্কেটে লৈ ল'ব আৰু তেতিয়াহে মাৰ্কেটৰ প্ৰফিট হয় মানে বা বিগ প্লেয়াৰ্ছৰ কেতিয়াও প্ৰাইজ এটা তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যদি লৈ আহে তাত বৰ ডাঙৰ হিউজ প্ৰফিট এটা নাথাকে কিন্তু এনেকৈ চেলিং এটা ক্ৰিয়েট কৰি গোটেই ৰিটেইল ট্ৰেডাৰখিনিক চেলিঙত সোমোৱাই লৈ যদি এটা বাইং ক্ৰিয়েট কৰে তেতিয়াহে ৰিটেইল ট্ৰেডাৰবোৰৰ লছ হ'ব আৰু আমাৰ ইয়াৰ নিচিনা ৰিটেইল ট্ৰেডাৰবোৰ যেতিয়া লছ হ'ব তেতিয়াহে এনেকুৱা বিগ প্লেয়াৰ্ছৰ প্ৰফিট হ'ব মানে তেতিয়াহে এনেকুৱা ইনষ্টিটিউচনেল যিখিনি ট্ৰেডাৰ আছে তাহাঁতৰ তেতিয়াহে প্ৰফিট হ'ব ঠিক আছে সেইকাৰণে 90% মানুহে মাৰ্কেটত ফেইল হয় মাৰ্কেটত ফেইল হোৱাৰ ৰিজন এইটোৱে যে 90% মানুহে মাৰ্কেটত ফেইল হয় জাষ্ট বিকজ এই কনচেপ্টবোৰ নাজানে বা বিগ প্লেয়াৰ্ছে কি কৰিব বিচাৰিছে বা বিগ প্লেয়াৰ্ছে যদি বাইঙত নিব বিচাৰিছে সি কি কৰিব বা চেলিঙত যদি সি নিব বিচাৰিছে সি কি কৰিব সেই বস্তুবোৰ নাজানে বা আমাৰ ইয়াত এনেকুৱা মানুহো নাই যোনে এই এনেকুৱা ধৰণৰ কনচেপ্টবোৰৰ কথা পতা শুনিছোঁ বা কাৰণ প্ৰেক্টিকেলি এবাৰ বস্তুটো ভাবিব আপোনালোকে কাৰণ প্ৰাইজ এটা কেতিয়াও কথা নাই বতৰা নাই ওপৰলৈ বা কথা নাই বতৰা নাই তললৈ গুচি নাযায় তাত অবভিয়াছলি এটা ৰিজন থাকিব হয়তো কোনোবা এটা চাইডে বহুতখিনি ৰিটেইল ট্ৰেডাৰ সোমাই আছে সেইখিনিক আঁতৰাবলৈ তাহাঁতি বা সেইখিনি লছ কৰাবলৈ তাহাঁতৰ এগেইনষ্টত লৈ যায় বা যদি ওপৰলৈ লৈ যাব বিচাৰিছে বা যদি ওপৰলৈ লৈ যাব বিচাৰিছে সেই বস্তুখিনি মানে আমাৰ নিচিনা যিখিনি ৰিটেইল ট্ৰেডাৰ আছে সেই ট্ৰেডাৰখিনিকে লিকুইডিটি বনায় মানে তেওঁলোকক এটা ডাইৰেকশ্যনত লুফ দিলে মানে বা চেলিঙত যাম বুলি মই বিগ প্লেয়াৰ্ছে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰবোৰক চেলিঙত যাম বুলি লুফ দিয়ে কাৰণ যিহেতু চব যিমানখিনি ট্ৰেডাৰ আছে গোটেই ট্ৰেডাৰখিনিয়ে অকল এটা বস্তুৱে চায় সেই বস্তুটো হৈছে চাৰ্টখন বিগ প্লেয়াৰ্ছ হওক স্মল প্লেয়াৰ্ছ হওক বা যোনে নহওক চবেইতো আমি চাৰ্টখন চাই ট্ৰেড কৰোঁ চ' সেইকাৰণে বিগ প্লেয়াৰ্ছে চাৰ্টতে এটা চেলিং ক্ৰিয়েট কৰিব আৰু সেই চেলিংটো দেখি পেলাই আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰবোৰ যেতিয়া সোমাব ইয়াত তেওঁলোকে এনেকুৱা এটা পইণ্টৰ পৰা বাইঙত লৈ গুচি যাব মাৰ্কেটখন চ' সেই বস্তুবোৰ আমি জানিব লাগিব তেতিয়াহে আমি এটা লং টাৰ্মত প্ৰফিটেবল হ'ব পাৰিম ঠিক আছে চ' এইখিনি হৈ গ'ল টাইপছ অফ ট্ৰেডাৰ্ছ ঠিক আছে টাইপছ অফ ট্ৰেডাৰ্ছ এইখিনি হৈ গ'ল ইয়াৰ পিছত আহি গ'ল প্ৰপ ফাৰ্মছবোৰ কি হয় বা প্ৰপ ফাৰ্মবোৰ আমি কেনেকৈ কি কৰিব পাৰোঁ ঠিক আছে চ' প্ৰপ ফাৰ্মবোৰ সেইবোৰে হৈছে এই প্ৰপ ফাৰ্ম যিখিনি আছে প্ৰপ ফাৰ্মখিনিয়ে হৈছে এই মিউচুৱেল ফাণ্ডবোৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবোৰ বা হেডজ ফাণ্ডবোৰ এওঁলোকে মাৰ্কেটত থকা আমাৰ নিচিনা যিখিনি ৰিটেইল ট্ৰেডাৰ আছে সেই ৰিটেইল ট্ৰেডাৰবোৰৰ মাজতো যিখিনি ট্ৰেডাৰে নিজৰ স্কিলটো ইম্প্ৰুভ কৰিব পাৰিছে বা ইমানখিনি 90% ট্ৰেডাৰ্ছে লছ কৰাৰ পাছতো যেতিয়া সেই 10% যিখিনি ট্ৰেডাৰ আছে সেই ট্ৰেডাৰখিনিয়ে যদি প্ৰফিট কৰি আছে চ' এনেকুৱা বিগ ইনষ্টিটিউশ্যনবোৰে সেই তেনেকুৱা ট্ৰেডাৰবোৰক ফাণ্ড প্ৰভাইড কৰে চ' সেইখিনিয়ে হৈছে এটা টাইপ অফ প্ৰপ ফাৰ্মছখিনিয়ে হৈছে এই বিগ প্লেয়াৰ্ছখিনি মানে বা বাহিৰৰ যিখিনি ইনষ্টিটিউশ্যন আছে চ' তাহাঁতক যদি আমি আমাৰ স্কিলটো প্ৰুভ কৰিব পাৰোঁ যে আমি তাহাঁতক দেখুৱাব পাৰিলোঁ যে আমাৰ প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট আছে আমি বাইঙত ট্ৰেড এটা লৈছোঁ বা চেলিঙত ট্ৰেড এটা লৈছোঁ সেই গোটেই বস্তুখিনিৰ যেতিয়া আমাৰ কমপ্লিট নলেজ আছে বুলি তেওঁলোকে গম পাব বা এক্সপিৰিয়েঞ্চ আছে বুলি গম পাব তেতিয়াহে তেওঁলোকে আমাক এই ফাণ্ডছখিনি দিব চ' তাৰ কাৰণে তেওঁলোকে ইভালুৱেশ্যন ফেজ ৰাখে মানে চ' প্ৰপ ফাৰ্মৰ আমাৰ অপৰচুনিটিখিনি কি পাম আমি চাই লওঁ এবাৰ চ' প্ৰপ ফাৰ্ম প্ৰভাইডছ ফাণ্ডছ ফৰ স্কিল ট্ৰেডাৰ কাৰণ যিখিনি ট্ৰেডাৰৰ স্কিল আছে বা নিজৰ ওপৰত
কনফিডেন্স আছে যে মই পাৰিম প্ৰফিট কৰি দিব বা মই জানো কেনেকৈ কৰিব লাগে চ' তেওঁলোকক এটা ইভালুৱেশ্যন ফেজ দিব ইভালুৱেশ্যন ফেজ মিনছ দুটা ডেমো একাউণ্ট দিব ডেমো একাউণ্ট দুটা দিব আৰু সেই ডেমো একাউণ্টকেইটাত উইথ প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট লাইভ মাৰ্কেটত আমি ট্ৰেড কৰি দেখুৱাব লাগিব তেওঁলোকক আমি লাইভ মাৰ্কেটত ডেমো একাউণ্টত ট্ৰেড কৰি দেখুৱাব লাগিব যদি আমি সেই ডেমো একাউণ্টত তেওঁলোকে দিয়া টাৰ্গেটেড প্ৰফিটটো আমি কৰিব পাৰোঁ উইদাউট ড্ৰডাউন লিমিট মানে ভাইলেট নোহোৱাকৈ যদি মানে যিটো ড্ৰডাউন লিমিট থাকে কাৰণ এটা আজি ময়ে যেনিবা প্ৰপ ফাৰ্ম ময়ে ধৰি লওক আপোনালোকক টেষ্ট এটা লৈছোঁ যে ইয়াত এই গ্ৰুপটোত থকা যোনকেইজন মানুহ আছে তেওঁলোকৰ মাজত যোনকেইজনে মোক প্ৰফিট কৰি দিব পাৰিব মই তেওঁলোকক ফাণ্ডছ প্ৰভাইড কৰিম ঠিক আছে মই ছাপ'জ মই তেনেকৈ ভাবি ল'লোঁ ময়ে যেনিবা প্ৰপ ফাৰ্ম চ' মই আপোনালোকক দুটা ডেমো একাউণ্ট দিলোঁ ডেমো একাউণ্ট দুটাত মই আপোনালোকক ক'লোঁ যে যিমানটো এমাউণ্ট মই আপোনালোকক দিছোঁ সিমানটো এমাউণ্টৰ জাষ্ট ডেইলি আপোনালোকে 5% লুজ কৰিব পাৰিব আৰু অভাৰঅল 10% লুজ কৰিব পাৰিব ঠিক আছে কিন্তু সেই 10% অভাৰঅল যিটো ড্ৰডাউন বা আমাৰ যিটো লছ লিমিট সেই লছ লিমিটটো ব্ৰেক নোহোৱাকৈ যদি আমি ফাৰ্ষ্ট ফেজত 8% জাষ্ট 8% আৰু ছেকেণ্ড যিটো ফেজ আছে সেই ছেকেণ্ড ফেজত যদি আমি জাষ্ট 5% যদি গোটাই দিব পাৰোঁ তেতিয়া আমি তাহাঁতৰ ফাণ্ডিঙৰ কাৰণে ইলিজিবল হৈ যাম আৰু তেতিয়াই তেওঁলোকে আমাক ফাণ্ডছ প্ৰভাইড কৰি দিব কাৰণ তেওঁলোকে যিকেইটা আমাক ডেমো একাউণ্ট দিব সেই ডেমো একাউণ্টকেইটাত আমি যেতিয়া ঘৰৰ পৰা ট্ৰেড কৰি থাকিম তেওঁলোকে ইটো ছাইডৰ পৰা গম পাই থাকিব যে আমি ক'ত ট্ৰেড কৰিছোঁ কিয় ট্ৰেড কৰিছোঁ ৰিস্ক মেনেজমেণ্ট আছেনে নাই SL আছেনে নাই ফিক্স SL লগাইছোঁ নে নাই সেই গোটেই বস্তুখিনি চাব মানে কাৰণ তেওঁলোকে নিজৰ পইচাখিনি এনেকুৱা এটা ট্ৰেডাৰকহে দিব পাৰে যোনটো ট্ৰেডাৰে তেওঁলোকক প্ৰফিট কৰি দিব পাৰিব নাকি এনেকুৱা এটা ট্ৰেডাৰক দিব বিচাৰিব যোনে টুক্কা মাৰি প্ৰফিট কৰি আছে বোলে 10 দিন প্ৰফিট কৰিলে 10 দিনৰ প্ৰফিট একেদিনে উৰাই দিলে সেইটো ট্ৰেডাৰক কেতিয়াও তেওঁলোকে প্ৰপ ফাৰ্ম বা ফাণ্ডিং প্ৰভাইড নকৰে ঠিক আছে চ' এই প্ৰপ ফাৰ্মবোৰে আমাৰ কাৰণে ইভালুৱেশ্যন ফেজ অৰ্গেনাইজ কৰে যিটোত আমি এটা ফিজ দিব লাগিব মানে কাৰণ আজি ছাপ'জ মই যেনিবা $25,000 একাউণ্টটো পাইছোঁ $25,000 একাউণ্ট মানে এইটো অলমষ্ট 24 lakhs rupees মান হ'ব ইণ্ডিয়ান কাৰেঞ্চিত অলমষ্ট 24 lakhs rupees মান হ'ব যিটো একাউণ্ট তেওঁলোকে মোক দিছে মই সেই একাউণ্টটো আপোনালোকক দেখাম ইয়াত চ' সেই একাউণ্টটোত মই কেনেকৈ ৰিস্কটো মেনেজ কৰি পেলাই ট্ৰেড কৰিলোঁ সেই গোটেই বস্তুখিনি দেখাম আজি চ' সেই তেনেকুৱা এটা ফেজ যেতিয়া ক্লিয়াৰ কৰিবলৈ মই গৈছোঁ মোৰ পৰা এটা তেওঁলোকে ফিজ লৈছে ইভালুৱেশ্যন ফিজ ঠিক আছে তেওঁলোকে এটা মোৰ পৰা ইভালুৱেশ্যন ফিজ ল'ব আৰু যদি মই ইভালুৱেশ্যন ফেজ দুটা যদি মই পাছ কৰি গ'লোঁ ছাপ'জ মই ইভালুৱেশ্যন ফেজ দুইটাই মই পাছ কৰি দিলোঁ মই উইথ প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট মই তেওঁলোকৰ ইভালুৱেশ্যন ফেজটো পাছ কৰি দিলোঁ তেতিয়া তাহাঁতি মোক যিটো ফাণ্ডছ দিব তেওঁলোকেতো মোক ফাণ্ডছটো দিবই উল্টাই মই যিটো ইভালুৱেশ্যন ফিজ দিছিলোঁ এই ইভালুৱেশ্যন যিটো মই ফিজ দিছিলোঁ সেই ফিজটো মোক ৰিফাণ্ড কৰি দিব যদিহে মই এই ইভালুৱেশ্যন ফেজটো পাছ কৰিব পাৰোঁ মানে যদি মই ইভালুৱেশ্যন ফেজটো পাছ কৰিলোঁ মই যিটো এই ফিজ দিম সেই ফিজটো মোক ৰিফাণ্ড কৰিব প্লাছ তেওঁলোকৰ ফালৰ পৰা মোক উল্টাই ফাণ্ডছহে দিব মানে আৰু যিটোত মানে লাইভ একাউণ্ট এটা দিব যেনেকৈ ডেমো একাউণ্ট দুটা পঠাব তেনেকৈ আপোনালোকলৈ মেইল কৰিব লাইভ একাউণ্টৰ লগ ইন ক্ৰেডেঞ্চিয়েলখিনি আপোনালোকক দি দিব সেই লগ ইন ক্ৰেডেঞ্চিয়েলখিনি ইউজ কৰি আপোনালোকে সেই একাউণ্টটো যিটো লাইভ একাউণ্ট আপোনালোকক দিব ইভালুৱেশ্যনটো পাছ কৰাৰ পাছত যেতিয়া আপোনালোকক লাইভ একাউণ্ট দিব সেই লাইভ একাউণ্টকেইটাত আপোনালোকে যিমান ট্ৰেড কৰিব যিমান প্ৰফিট কৰিব তাৰ 60 to 80% মানে যদি আপুনি এভৰি উইক মানে আজি এনেকুৱা নহয় মই বোলে $100 এটা ঘটিলোঁ মন গ'ল বোলে মই এতিয়াই উইথড্ৰ মাৰি দিওঁ মানে তেনেকৈ নোৱাৰি মানে কিন্তু ইয়াত যিখিনি প্ৰপ ফাৰ্ম আছে এভৰি টিউজডে প্ৰতিটো সপ্তাহৰ মঙলবাৰে আমি আমাৰ যিমান প্ৰফিট কৰিম তাৰ 60% প্ৰফিট আমি স্প্লিট ল'ব পাৰিম ঠিক আছে এভৰি টিউজডে প্ৰতিটো সপ্তাহৰে সদায় যিকেইটা মানে মঙলবাৰ হ'ব বা টিউজডে হ'ব প্ৰতিটো টিউজডেত
এভৰি উইকৰ আমি উইথড্ৰ কৰিব পাৰিম তেতিয়া আমি 60% কে পাম যিমান আমি প্ৰফিট কৰিম তাৰ 60% প্ৰফিট আমি পাম যদি আমি এভৰি উইক কৰোঁ কিন্তু আমি যদি এভৰি 2 উইকছৰ মূৰে মূৰে উইথড্ৰল লওঁ বা পে আউট আমাৰ যিটো হ'ব আমাৰ যিটো প্ৰফিট কৰিম তাৰ যিটো পে আউট হ'ব এইটো যদি আমি এভৰি 2 উইকছ মানে এভৰি উইকৰ টিউজডে নহয় মানে এভৰি 2 উইকছ মানে সাপোজ দুসপ্তাহৰ মূৰে মূৰে যদি আমি পে আউট লওঁ তেতিয়া আমি 80% প্ৰফিট স্প্লিট দিব আমাক তাহাঁতি যদি এভৰি উইক লওঁ তেনেহ'লে 60% দিব এভৰি যদি 2 উইকছৰ মূৰে মূৰে যদি লওঁ তেওঁলোকে তেতিয়া মোক 80% প্ৰফিট স্প্লিট দিব ঠিক আছে চ' তাৰ কাৰণে কিছুমান মই যিটো ভাবোঁ বা মোৰ ইমান দিনৰ মই ৰিচাৰ্চৰ হেৰিত বা মই চিলেক্টেড কিছুমান প্ৰপ ফাৰ্ম লৈছোঁ বা এনেকুৱা প্ৰপ ফাৰ্ম বহুত থাকে যোনখিনিয়ে স্কেম কৰি দিব মানে আপোনালোকক কাৰণ যিবোৰ আজিকালি নতুন নতুন বহুতখিনি প্ৰপ ফাৰ্ম খোল খাইছে যোনে মানে পইচাটো ল'ব কিন্তু আপোনালোকক মেইন লাইভ একাউণ্টটো নিদিয়েগে লাষ্টত চ' সেইকাৰণে মই এনেকুৱা কেইখনমান প্ৰপ ফাৰ্ম চিলেক্ট কৰি উলিয়াইছোঁ যিখন অকণমান পুৰণা প্ৰপ ফাৰ্ম হয় আৰু যিখিনিৰ মানে মই সেই প্ৰপ ফাৰ্মখিনিৰ ফিডবেকবোৰ যেতিয়া চাইছোঁ তাত মই বহুত কম দেখিছোঁ যে মানুহৰ প্ৰব্লেম হৈছে আৰু বিশেষকৈ পে আউট লৈ প্ৰব্লেম যিকেইখনত চবতকৈ কম মানে বেলেগ কিবা প্ৰব্লেম পাব পাৰে কিন্তু পে আউট লৈ কেতিয়াও প্ৰব্লেম নহয় সেই তেনেকুৱা প্ৰপ ফাৰ্ম কেইখনমান হৈ গ'ল এখন হৈ গ'ল ফাণ্ডিং টিপছ যি এইটোৱে হৈছে ফাণ্ডিং টিপছ য'ৰ পৰা মই 25,000 USD একাউণ্ট লৈছোঁ 25,000 US ডলাৰ ঠিক আছে এই ফাণ্ডিং টিপছৰে মই ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজটো ক্লিয়াৰ কৰিছোঁ আৰু নেক্সট মানডে যিটো আছে মানডেৰ পৰা মই লাইভ একাউণ্টত ট্ৰেডিং কৰিবলৈ ষ্টাৰ্ট কৰিম কেনেকৈ পে আউট ল'লোঁ কেনেকৈ কি হ'ল মোৰ যিটো ইউটিউব চেনেল আছে বিগ শ্বট 111 বুলি মোৰ এটা ইউটিউব চেনেল আছে আপোনালোকে চাৰ্চ কৰি ছাবস্ক্ৰাইব কৰি ল'ব চ' তাতে মই মোৰ গোটেই ডিটেইলছখিনি মই দি যাম কেনেকৈ মই পে আউট ল'লোঁ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ গোটেই ভিডিঅ' মই বনাই আছোঁ জাষ্ট কাইলৈ পৰা দিবলৈ ষ্টাৰ্ট কৰিম চ' ফাণ্ডিং টিপছৰ 25,000 US ডলাৰ্ছৰ আমি ইভালুৱেশ্যন প্ৰচেছটো কমপ্লিট হৈ গ'ল আমাৰ লাইভ একাউণ্টটো আহি গ'ল চ' নেক্সট আমি কালি এটা ফাণ্ডেড একাউণ্ট মই আকৌ কিনিলোঁ সেইটো কিনিলোঁ মই দ্য ফাণ্ডেড ট্ৰেডাৰৰ পৰা চ' নেক্সট আহিব 5%ৰ পৰা এটা কিনিম দেন ফেক্সিফাইৰ পৰা কিনিম দেন ব্লু গাৰ্ডেন এই 5খন প্ৰপ ফাৰ্ম মই মোৰ চকুত এনেকুৱা পৰিলে যিকেইখনৰ অথেণ্টিচিটি আছে মানে যে এই প্ৰপ ফাৰ্মকেইখন ফ্ৰড নহয় মানে বা মাৰ্কেটত বহুত সময় ধৰি আছে মই যেতিয়াবা ট্ৰেডিং কৰাই নাছিলোঁ তেতিয়াৰ পৰা এইখন প্ৰপ ফাৰ্ম আছে মানে ঠিক আছে এইখন অলপ টাইম হ'ল এইখন প্ৰপ ফাৰ্মৰ চ' তেওঁলোকৰ পে আউট বা তেওঁলোকৰ নিজৰ ছাৰ্ভিচটো বহুত ধুনীয়া হয় একো প্ৰব্লেম নাপায় চ' মই আপোনালোকক মই যিটো ফাণ্ডিং একাউণ্ট ল'লোঁ বা সেইটোৰ মই এবাৰ আপোনালোকক দেখুৱাই দিব ট্ৰাই কৰিম ঠিক আছে চ' ইয়াত মাৰিলোঁ আমি ফাণ্ডিং টিপছ ঠিক আছে এইটো ফাণ্ডিং টিপছ লগ ইন দেখিছে নহয় এইটো আহি গ'ল ফাণ্ডিং টিপছ চ' ইয়াত মই মোৰ একাউণ্টটো লগ ইন কৰি ল'ব লাগিব চ' ইয়াত মোৰ একাউণ্টটো অলৰেডি লগ ইন হৈ আছে এইটো দেখিছে নহয় মাষ্টাৰ একাউণ্ট ঠিক আছে এইটো মোৰ ফাৰ্ষ্ট ফেজ ষ্টুডেণ্ট একাউণ্ট মোৰ একাউণ্ট চাইজটো হৈছে $25,000 এইটো দেখিছে নহয় চ' এইটো হৈছে মোৰ ফাৰ্ষ্ট ফেজৰ একাউণ্ট যিটোত আমি 9 দিনত পাছ কৰিলোঁ আৰু এইটো হৈছে ছেকেণ্ড ফেজৰ একাউণ্ট যিটো আমি 5 দিনতে পাছ কৰিলোঁ ফাৰ্ষ্ট ফেজত আমি 8% মানে 25,000ৰ 8% হৈছে $2,000 ঠিক আছে $2,000 চ' মই এবাৰ দেখুৱাই দিম আপোনালোকক এইটো চ' ইয়াত ফাৰ্ষ্ট ফেজ হয় এইটো আমাৰ চ' ফাৰ্ষ্ট ফেজত আমি 8% বনাব লাগে এইটো চাওক মই বনাই দিলোঁ ইয়াত 8% যিখিনি মই এইখিনি ট্ৰেডছখিনি এবাৰ আপোনালোকক দেখুৱাম চ' এইখিনি হৈছে মোৰ ট্ৰেডছখিনি ফাৰ্ষ্ট ডে আমি CTC নো লছ নো প্ৰফিট ওলালোঁ নেক্সট ডে $363 প্ৰফিট জাষ্ট $29 এটা লছ আছে আৰু বাকী চব আমাৰ প্ৰফিট আছে চ' এইটো এটা স্কিল হয় এইটো বস্তু যিটো মই কৰিছোঁ মই বহুত প্ৰথম অৱস্থাত কেইবাটাও প্ৰপ ফাৰ্ম কিনিলোঁ কেইবাটাও প্ৰপ ফাৰ্ম মই উৰাই দিলোঁ ডিছকুৱালিফাই হৈ গ'লোঁ মানে চ' সেই বস্তুটো মই যেতিয়া তথাপিও নেৰিলোঁ প্ৰেক্টিচ কৰি থাকিলোঁ তেতিয়াহে আজি মই এই জেগাটো পাইছোঁহি এটা প্ৰপ ফাৰ্মৰ $25,000 বা এটা প্ৰপ ফাৰ্মৰ মই 25 লাখ টকা এটা হেণ্ডেল কৰিবলৈ মই এটা অপৰচুনিটি পাইছোঁ আৰু এই বস্তুটো মোৰ লাষ্ট 2-3 বছৰ কষ্ট মানে এই বস্তুটো ৰাতিৰ ভিতৰতে নাই হোৱা মানে কালি মই ক'ৰবাত শিকিলোঁগৈ পৰহিয়ে মই নাই পৰা মানে
So okay, মই এবাৰ দেখাই দিছোঁ আপোনালোকক। So মই ফাৰ্ষ্টৰ পৰা আকৌ এবাৰ দেখাই দিছোঁ, মেবি স্ক্ৰীনখন হেৰি হৈ থকা নাছিলে নেকি। So মই সৰি দেই, মই বস্তুটো হেৰি হৈ আছিলে, মই ধৰিব পৰা নাছিলোঁ, মোৰ স্ক্ৰীনখন শ্বেয়াৰ হৈ থকা নাছিলে। So এইটো হৈ গ'ল আমাৰ ফাণ্ডিং টিপছ, ঠিক আছে। এইটো হৈ গ'ল ফাণ্ডিং টিপছ। অ'কে, এইখন হৈ গ'ল আমাৰ ফাণ্ডিং টিপছ। লগ ইন মাৰি দিলোঁ, মই ইয়াত এইটো উলিয়াই দিছোঁ। চ' ইয়াত মোৰ একাউণ্ট অলৰেডি লগ ইন হৈয়ে আছিলে, চ' ডাইৰেক্ট খোল খাই গৈছে। মই আকৌ এবাৰ হেৰি কৰি দিছোঁ, ঠিক আছে। ঠিক আছে, অ'কে। এইটো হৈছে মোৰ ফাণ্ডিং টিপছৰ একাউণ্ট, ঠিক আছে। এইটো মোৰ ফাণ্ডিং টিপছৰ একাউণ্ট, য'ত আমি ফাৰ্ষ্ট ফেজটো এণ্ড ছেকেণ্ড ফেজটো আমি অলৰেডি ক্লিয়াৰ কৰিলোঁ। আমি কেনেকৈ ক্লিয়াৰ কৰিলোঁ এবাৰ চাওঁ। চ' ফাৰ্ষ্ট ফেজটো হৈ গ'ল $25,000 8% বনাব লাগে, যিটো আমাৰ অলমষ্ট 8% মানে $2,000 হয়, $2,000, ঠিক আছে। চ' ইয়াত আমি ট্ৰেডছখিনি কেনেকৈ কৰিলোঁ, কি কৰিলোঁ, সেইখিনি এবাৰ আমি দেখুৱাম। চ' এইখিনিয়ে ফাৰ্ষ্ট ফেজৰ মোৰ ট্ৰেড আছিলে, য'ত এদিন $29 লছ আছে। বাকী এদিন ফাৰ্ষ্ট ডে মই CTC ওলাই গ'লোঁ, মানে কষ্ট টু কষ্ট, ন' লছ ন' প্ৰফিট। চ' ছেকেণ্ড ডে এইখিনি প্ৰফিট, এইখিনি এই গোটেইখিনি প্ৰফিট হৈছে। অকল এদিন আমাৰ $29 লছ এটা আছে, ঠিক আছে। চ' এইটো ফাণ্ডিং টিপছৰ, য'ত মই এখন চাৰ্টিফিকেট দেখাই দিছোঁ আপোনালোকক। এখন চাৰ্টিফিকেট হৈছে মোৰ, যিহেতু যেতিয়া মই ফাণ্ডিং টিপছৰ ফাৰ্ষ্ট ফেজটো মই ক্লিয়াৰ কৰিলোঁ, যেতিয়া মই ক্লিয়াৰ কৰিলোঁ, তেতিয়া মোৰ তেওঁলোকে মোলৈ এই চাৰ্টিফিকেটখন পঠালে যে মই তেওঁলোকৰ ফাৰ্ষ্ট ফেজটো ক্লিয়াৰ কৰিলোঁ। ইয়াত লিখা আছে চাওক, দিছ চাৰ্টিফিকেট ইজ প্ৰেজেণ্টেড বাই ফাণ্ডিং টিপছ টু একনলেজ ডেট দিছ ট্ৰেডাৰ একুৱাৰ্ছ চাফিচিয়েণ্ট ট্ৰেডিং স্কিল এণ্ড একৰ্ডিংলি পাছ ফেজ 1, ঠিক আছে। চ' ফেজ 1টো আমি পাছ কৰিলোঁ ইভালুৱেশ্যনৰ। চ' এতিয়া আমি ফেজ 2লৈ গুচি গ'লোঁ। মোৰ যিখিনি ক্ৰেডেঞ্চিয়েল আহিলে, লগালগ ফেজটো ক্লিয়াৰ হোৱাৰ লগে লগে মোলৈ মেইল আহি গৈছিলে। চ' নেক্সট আহি গ'ল এইখিনি। চ' নেক্সট ফেজ আহিলে এইটো, য'ত আমি 5% প্ৰফিট আৰ্ণ কৰিব লাগে ছেকেণ্ড ফেজত। কাৰণ ফাৰ্ষ্ট ফেজত 8% এইটো কাৰণে দিছে, কাৰণ যিখিনি ট্ৰেডাৰে টোক্কা মাৰি আছে বা যিখিনি ট্ৰেডাৰে ভালকৈ নলেজ নাই, নাজানে, তেওঁলোকে অবভিয়াছলি ফাৰ্ষ্ট ফেজটোৱে পাছ কৰিব নোৱাৰে। আৰু যোনে 8% বনাই দিব, সি অবভিয়াছলি ছেকেণ্ড ফেজো পাছ কৰিব পাৰিব। চ' সেইকাৰণে তাহাঁতি ছেকেণ্ড ফেজৰ প্ৰফিট টাৰ্গেটটো কম ৰাখে, 5%। ফাৰ্ষ্ট ফেজত 8%, ছেকেণ্ড ফেজত 5%, ঠিক আছে। চ' ইয়াত ট্ৰেডছখিনি এবাৰ দেখুৱাব ট্ৰাই কৰিম। এইকেইটা ইয়াতো এদিন $52 লছ আছে, বাকীকেইদিন প্ৰফিট হৈছে। আৰু এটা দিন বেক চাইডেও আছিলে, এইটো প্ৰফিট হৈছে। আৰু নেক্সট ডে এইটো লছ, এইটো প্ৰফিট, বাকীকেইটা প্ৰফিটে, ঠিক আছে। চ' আমি ইয়াত 5% একাউণ্টত গেইন কৰি দিলোঁ। চ' এইখন মোৰ চাৰ্টিফিকেট ছেকেণ্ড ফেজৰ, ঠিক আছে। এয়া চাওক, দিছ চাৰ্টিফিকেট ইজ প্ৰেজেণ্টেড বাই ফাণ্ডিং টিপছ টু একনলেজ ডেট দিছ ট্ৰেডাৰ একুৱাৰ্ছ এডভান্স ট্ৰেডিং স্কিলছ এণ্ড একৰ্ডিংলি পাছ ফেজ 2 এণ্ড কমপ্লিটেড দ্য ইভালুৱেশ্যন ষ্টেজ, ঠিক আছে। চ' এই ছেকেণ্ড ফেজটো মই যেতিয়া কমপ্লিট কৰিলোঁ, চ' মোৰ কাৰণে নেক্সট তেওঁলোকে মোলৈ মাষ্টাৰ একাউণ্টটো পঠিয়াই দিলে, ঠিক আছে। তেওঁলোকে মোলৈ মাষ্টাৰ একাউণ্টটো পঠিয়াই দিলে, যিটো এইটো মাষ্টাৰ একাউণ্ট দেখিছে ন, ইয়াত লিখা আছে মাষ্টাৰ একাউণ্ট। চ' ইয়াত চাওঁ, ইয়াত এতিয়ালৈকে আমি একো ট্ৰেড নাই কৰা, 0 ট্ৰেড এতিয়ালৈকে। যিহেতু অনবৰ্ডিং হৈ আছে, এইটো অনবৰ্ডিং দেখাই আছে। চ' মষ্ট প্ৰবেবলি কাইলৈৰ ভিতৰত
এই একাউণ্টটো হেৰি হৈ যাব লাগে, লাইভ হৈ যাব লাগে। চ' মানডেৰ পৰা আমি আমাৰ এই মাষ্টাৰ একাউণ্টৰ ট্ৰেডিংখিনি ষ্টাৰ্ট কৰিম। কেনেকৈ পে আউট ল'লোঁ, কেনেকৈ কি কৰিলোঁ, গোটেই প্ৰচেছটো মই দেখাই দিম আপোনালোকক। চ' এইটো এটা অপৰচুনিটি যিটো এজ এ অসমীয়া ল'ৰা মই নিজে ল'ব পাৰিছোঁ। সেইকাৰণে মই বিচাৰোঁ যে মোৰ নিচিনাকৈ আমাৰ অসমৰ পৰা বহুত কেইজন ফাণ্ডেড ট্ৰেডাৰ ওলাওক। কাৰণ চাওক, চবৰে ঘৰৰ ফেমিলিয়ে ট্ৰেডিঙত মানুহক ছাপোৰ্ট কৰিব নোৱাৰে। চ' আমি নিজেই নিজক কেনেকৈ ছাপোৰ্ট কৰিব পাৰিম। আজি যদি মোক যদি ঘৰৰ পৰা যদি পইচা যেতিয়া নিদিওঁ বুলি ক'লে ঘৰৰ মানুহে, সেইটো সময়ত যদি মই ভাবিলোঁ ঘৰৰ পৰাতো পইচা নিদিয়ে, ক'তনো পইচা পাম, বাদ দে আৰু চাকৰি এটাকে কৰোঁ, এইবোৰ ট্ৰেডিং কি কৰিম নো আৰু, পইচাই নাই, এনেকৈ বুলি যদি ভাবি ল'লোহেঁতেন মই কোনোদিন এই দিনটো নাপালোহিহেঁতেন। আজি মই মোৰ নিজকে ক'ব পাৰোঁ মই জিৰ' টু হিৰ' মানে। কাৰণ মোৰ নলেজৰ দমতহে মই আজি এটা বাহিৰৰ কোম্পানীৰ ফাণ্ডিং $25,000 মই পাইছোঁ, আৰু সেইটো মই মেনেজ কৰিবলৈ কিমানখিনি হেৰি তাহাঁতি মোক দিছে। চ' মই ভাবোঁ যে মই যিহেতু পাৰিছোঁ, মই এটা নৰ্মেল বোলে এনেকুৱা নহয় মই বোলে পঢ়াত বহুত চোকা আছিলোঁ বা একদম ক্লাছৰ টপাৰ আছিলোঁ, এনেকুৱাও নহয়। মই এটা এভাৰেজ ল'ৰা, এটা একদম নৰ্মেল এভাৰেজ ল'ৰা আছিলোঁ। কিন্তু মই মোৰ নিজৰ আগ্ৰহ, নিজৰ কষ্ট, হাৰ্ডৱৰ্ক, এইখিনিৰ বলতহে মই আজি এইখিনি পাইছোঁহি। চ' মই যদি পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব মানে, চবেই পাৰিব লাগিব। চ' সেইটো কাৰণে মই গোটেই বস্তুটো মই ষ্টাৰ্ট কৰিছিলোঁ আপোনালোকলৈ। চ' এইখিনিয়ে বস্তু আছিলে যিখিনি মই আপোনালোকক এবাৰ দেখাব বিচাৰিছিলোঁ। চ' তাৰপিছত আহি গ'ল আমাৰ প্ৰাইজ একশ্যন। ঠিক আছে। চ' আমি ট্ৰেডিং কৰিবলৈতো শিকিব লাগিব, বা ট্ৰেডিং আমি কেনেকৈ কৰিম, বা ট্ৰেডিং কৰিবলৈতো আমি কিবা এটা জানিব লাগিব। মই যিহেতু কৈছোঁ যে নলেজ নাই। নলেজ নাই মানে কিহৰ নলেজ নাই? নলেজ নাই যে প্ৰাইজৰ নলেজ নাই, আমাৰ প্ৰাইজৰ নলেজ নাই। ঠিক আছে। চ' প্ৰাইজ একশ্যন আপোনালোকেতো চবেই শুনিছে, মানুহে প্ৰাইজ একশ্যন চিঞৰি থাকে, প্ৰাইজ একশ্যন, মই প্ৰাইজ একশ্যন ট্ৰেডাৰহে, কিবাহে। মানুহবোৰে প্ৰপাৰ নলেজ তাহাঁতৰো নাই মানে। প্ৰপাৰ নলেজ প্ৰথম অৱস্থাত মোৰো নাছিলে, কিন্তু মই যেতিয়া গম পালোঁ তেতিয়া মই মানুহক ক'ব বিচাৰোঁ যে প্ৰাইজ একশ্যন মানে টেকনিকেল এনালাইচিছ নহয় মানে অকল। প্ৰাইজ একশ্যন মানে অকল টেকনিকেল এনালাইচিছে নহয় মানে। প্ৰাইজ একশ্যনৰ ভিতৰত আৰু কেইবাটাও কনচেপ্ট আছে মানে, যিটোক আমি ইনাৰ চাৰ্কেল ট্ৰেডিং বা স্মাৰ্ট মানি কনচেপ্ট বুলি কওঁ। ঠিক আছে। মই যিহেতু আপোনালোকক যেনেকৈ দেখাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ যে ৰিটেইল ট্ৰেডাৰ আৰু ইনষ্টিটিউচনেল ট্ৰেডাৰ। ঠিক আছে। চ' আমাৰ ৰিটেইল ট্ৰেডাৰখিনিৰো কিছুমান কনচেপ্ট আছে, আৰু কিছুমান এই ইনষ্টিটিউচনেল ট্ৰেডাৰৰ কিছুমান কনচেপ্ট আছে। ঠিক আছে। চ' ইনষ্টিটিউচনেল ট্ৰেডাৰৰ কনচেপ্টখিনি হৈছে স্মাৰ্ট মানি কনচেপ্ট, বা ICT বুলি যিটো কওঁ, বা স্মাৰ্ট মানি বুলিয়ে কওক, বা স্মাৰ্ট মানি বুলি কেলে কয় মানে, এই কনচেপ্টটোৰ নাম স্মাৰ্ট মানি কেলে? স্মাৰ্ট মানি মানে সেইখিনি মানি যাৰ ওচৰত বেছি পইচা আছে, বহুত পইচা আছে। এই যিখিনি অপাৰেটৰ বা বিগ ফাণ্ডছ বা ইনষ্টিটিউচনেল যিখিনি ট্ৰেডাৰ হয়, এইখিনিয়ে হৈছে স্মাৰ্ট মানি। কাৰণ তেওঁলোকৰ আমাতকৈ বহুত নলেজ আছে, পইচা আছে, বহুত এডভান্স কম্পিউটাৰাইজ ছিষ্টেম আছে, বহুত চোকা মানুহ বহাই থৈছে মানে তেওঁলোকে। চ' তাহাঁতি হৈছে স্মাৰ্ট মানি মানে। আমি হৈছোঁ ৰিটেইল, তাহাঁতি হৈছে স্মাৰ্ট মানি। চ' আমাৰ ৰিটেইল ট্ৰেডাৰবোৰে কি কৰে, চব টেকনিকেল এনালাইচিছৰ পিছত দৌৰি মৰিছে। আৰু যিখিনি স্মাৰ্ট মানি বা যিখিনি বিগ প্লেয়াৰ্ছ আছে, সেই বিগ প্লেয়াৰ্ছখিনিও গম পায় যে মেক্সিমাম ৰিটেইল ট্ৰেডাৰে টেকনিকেল এনালাইচিছে ইউজ কৰে। মেক্সিমাম ৰিটেইল যিখিনি ট্ৰেডাৰ আছে চবেই টেকনিকেল এনালাইচিছে ইউজ কৰে। চ' বিগ যিখিনি প্লেয়াৰ আছে সেই ট্ৰেডাৰখিনিয়ে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰখিনিক এই টেকনিকেল এনালাইচিছৰ যিখিনি কনচেপ্ট, টেকনিকেল এনালাইচিছ, ছাপ'ৰ্ট ৰেজিষ্টেন্স, ট্ৰেণ্ড লাইন হৈ গ'ল, কেণ্ডেলষ্টিক পেটাৰ্ণ, চাৰ্ট পেটাৰ্ণ, সেইখিনি হৈ গ'ল। মই এবাৰ দেখাইছোঁ। এই চাৰ্ট পেটাৰ্ণ হৈ গ'ল, কেণ্ডেলষ্টিক পেটাৰ্ণ হৈ গ'ল, ইণ্ডিকেটৰ হৈ গ'ল। ঠিক আছে। কিন্তু যিখিনি স্মাৰ্ট মানি কনচেপ্ট বা ICT কনচেপ্ট, সেইখিনিত আমি পঢ়িবলৈ পাম অৰ্ডাৰ ব্লকছ, অৰ্ডাৰ ফ্ল', ইমবেলেঞ্চ, মাৰ্কেট ষ্ট্ৰাকচাৰ, ব্ৰেক অফ ষ্ট্ৰাকচাৰ, চেঞ্জ অফ কেৰেক্টাৰ। চ' এইখিনি হৈছে স্মাৰ্ট মানিৰ মানে কনচেপ্টৰে এটা বস্তু, বা যেনেকৈ টেকনিকেলছত এইখিনি থাকে, স্মাৰ্ট মানিত এইখিনি থাকে।
সো এই বস্তুবোৰ শিকোৱা বা দেখুওৱা মানুহ মই বহুত কম দেখিছোঁ, বিশেষকৈ অসমীয়াততো দেখাই নাই। সো মই ভাবোঁ যে এই বস্তুখিনি মই আমাৰ অসমীয়া মানুহখিনিক দিব বিচাৰিছোঁ, কাৰণ মই যেতিয়ালৈকে মোৰ নিজৰ মেণ্টৰজনক পোৱা নাছিলোঁ, মই এটা টেকনিকেল এনালাইচিছৰ ট্ৰেডাৰে আছিলোঁ। মই এই চাৰ্ট পেটাৰ্ণ, ডাব্লিউ পেটাৰ্ণ, এম পেটাৰ্ণ বুলি কয় বা যি পেটাৰ্ণে নহওক, চৰি দেই, মই আকৌ পাহৰি গ'লোঁ। Okay. Sure. Done. So যিখিনি প্ৰাইজ একশ্যন ট্ৰেডাৰ আছে বা মানে আমিও প্ৰাইজ একশ্যন ট্ৰেডাৰ, মানে যিখিনি ICT SMC ইউজ কৰে সেইখিনিও প্ৰাইজ একশ্যন, যিখিনিয়ে টেকনিকেল ইউজ কৰে সেইখিনিও প্ৰাইজ একশ্যন। কাৰণ প্ৰাইজ একশ্যন মানে কি? প্ৰাইজ একশ্যন হৈছে যে আমি যিটো ইনষ্ট্ৰুমেণ্টত ট্ৰেড কৰিম, মই যিহেতু আপোনালোকক বুজাইছিলোঁ ইনষ্ট্ৰুমেণ্ট কি হয়, আমি যিটো ইনষ্ট্ৰুমেণ্টত আমি ট্ৰেড কৰিম সেই ইনষ্ট্ৰুমেণ্টটোৰ প্ৰাইচটোৰ মোমেণ্টামটো, আমি সেই প্ৰাইজৰ মোমেণ্টামটো আমি কিহত চাওঁ? আমি প্ৰাইজৰ মোমেণ্টামটো ঠিক আছে? এইবোৰ কেণ্ডেল বুজে আপোনালোকে দেখিছেই চাগে, এনেকৈ ৰঙা বনে, এডাল সেউজীয়া বনে, আকৌ ৰঙা বনে। চ' এইবোৰ হৈছে প্ৰাইজৰ মোমেণ্টামটো আমি কেণ্ডেল ষ্টিকত দেখোঁ, ঠিক আছে? চ' সেই কেণ্ডেল ষ্টিকৰ মোমেণ্টামটো পঢ়িব পৰা এটা কনচেপ্ট আগতে আছিলে, সেইটো হৈছিলে টেকনিকেল এনালাইচিছ। কিন্তু যিহেতু মানুহৰ পাৰ্টিচিপেশ্যন নতুনকৈ মাৰ্কেটত বহুত বেছিকৈ বাঢ়িবলৈ ল'লে আৰু চবেই ইউজ কৰে, কাৰণ আজি যদি এনেকুৱা এটা কনচেপ্ট আমি পঢ়োঁ যিটো কনচেপ্ট চবেই ইউজ কৰি আছে, তেনেহ'লে সেই কনচেপ্টটো অবভিয়াছলি লিকুইডিটি বনিব, বা সেই কনচেপ্টটো ইউজ কৰি যিখিনি বিগ প্লেয়াৰ্ছ আছে সেই বিগ প্লেয়াৰ্ছে সেইটো কনচেপ্টে ইউজ কৰিব মানুহখিনিক ট্ৰেপ কৰিবলৈ বা মানুহখিনিক ফচাবলৈ, সেইটো কনচেপ্টে ইউজ কৰিব যোনটো কনচেপ্ট মেক্সিমাম ৰিটেইল ট্ৰেডাৰে ইউজ কৰি আছে। যিটো কনচেপ্ট, সেই কনচেপ্টটোকে বিগ প্লেয়াৰ্ছে টাৰ্গেট কৰিব যে এই কনচেপ্টটো মতে মেক্সিমাম ট্ৰেডাৰে কনচেপ্টটোকে আমি টাৰ্গেট লওঁ এজ এ ট্ৰেপ। চ' এই কনচেপ্টটো মতে মাৰ্কেটত প্ৰাইচটো মুভ হোৱা নিচিনা দেখিব। চ' সেই তেনেকৈ দেখিলে গোটেই ৰিটেইল ট্ৰেডাৰখিনি সোমাব আৰু তাৰ এগেইনষ্টত বিগ প্লেয়াৰ্ছে প্ৰাইচটো লৈ গুচি যাব, আৰু গোটেই যিখিনি ৰিটেইল ট্ৰেডাৰ আছিলে চবেই ঠেলা লাল কৰি ঘৰলৈ গৈ থাকিব, ঠিক আছে? চ' সেইকাৰণে মই ভাবোঁ যে মই এই বস্তুটো চুজ কৰাৰ ৰিজনটো সেইটোৱেই, কাৰণ এইটো হৈছে এনেকুৱা এটা কনচেপ্ট যিটো বহুত কম মানুহে গম পায়, বা নাই বুলি নকওঁ, কাৰণ ময়োতো এনেকেই গম পাইছোঁ। চ' এইটো এনেকুৱা এটা কনচেপ্ট যিটো বহুত কম মানুহে ইউজ কৰে, বহুত কম মানুহে ইউজ কৰে। চ' যিহেতু এই কনচেপ্টটো বহুত কম মানুহে ইউজ কৰে, চ' বিগ প্লেয়াৰ্ছে এই যিটো কনচেপ্ট আছে এই কনচেপ্টটোক লিকুইডিটি বনাব নোৱাৰে বা এই কনচেপ্টটোক ট্ৰেপ বনাব নোৱাৰে, কাৰণ মেক্সিমামে এইটোহে ফ'ল' কৰি আছে। বহুত কমেহে 10 to 20%, মানে 20% মানুহেহে অকল স্মাৰ্ট মানি বা ICT কনচেপ্ট ইউজ কৰি আছে, য'ত অৰ্ডাৰ ব্লকছ, ইমবেলেঞ্চ, মাৰ্কেট ষ্ট্ৰাকচাৰ এইবোৰ কেনেকৈ কি হয়, মোৰ গোটেই এটা কোৰ্চ অলৰেডি মোৰ বেটছ চলি আছে। চ' সেই বেটছটোৰো কেইবাজনো অলৰেডি দেখিছোঁৱে বাৰু, দেখুৱাইছে যে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজটো তেওঁলোকে অলমষ্ট ক্লিয়াৰ কৰিব পাৰিছেগৈ। চ' আশা কৰোঁ তেওঁলোকে চবেই এটা ফাণ্ডেড ট্ৰেডাৰ বনিব পাৰে, যাতে কোনো নিজৰ লাইফটো বা নিজৰ পইচা বা নিজৰ যিখিনি হাৰ্ড আৰ্ণ মানি, সেই মানিখিনি যাতে মাৰ্কেটত উৰাই নিদিয়ে বা মাৰ্কেটত জুৱা খেলি উৰাই নিদিয়ে মানে। চ' সেই বস্তুটোৰ কাৰণে, আৰু প্লাছ আজি মাৰ্কেটৰ এটা বহুত চবতকৈ ডাঙৰ বস্তুটো হৈছে কি গম পায়নে? সেই বস্তুটো হৈছে চাইক'লজি। মাৰ্কেটখনক লৈ প্ৰতিটো ট্ৰেডাৰৰে চাইক'লজি আছে। মাৰ্কেটত যেতিয়ালৈকে আমি বস্তুটো ডেম' একাউণ্ট এটা ট্ৰেডিং কৰি থাকিম, তেতিয়ালৈকে আমি সেই চাইক'লজি বস্তুটো বুজি নাপাওঁ মানে। কিন্তু যেতিয়াই আমি ৰিয়েল মানি মাৰ্কেটত লাগি যাব, আমাৰ চাইক'লজিটো টোটেলিয়ে বেলেগ হৈ যায়। কাৰণ আমি গম পাওঁ যে এনেকুৱা বহুতখিনি হেৰি আছে। এক ছেকেণ্ড ৰ'ব দেই। ঠিক আছে। চ' এনেকুৱা বহুতখিনি বস্তু আছে যিখিনি বস্তুৱে আমাৰ চাইক'লজি হেম্পাৰ কৰে। ছাপ'জ আজি মই
ঘৰত খুজিলোঁ চবকে নিদিয়ে কিন্তু মোক দি দিলে মোক যেনে ছাপ'জ মোক ঘৰৰ পৰা মোক 1 লাখ টকা এটা দিলে যে তই ট্ৰেডিং কৰ আৰু পইচা ঘট 1 লাখ টকা এটা দি দিলে আমাক মোক ঠিক আছে আৰু সেই পইচাটো মই মাৰ্কেটত লগাই দিলোঁ ঠিক আছে আৰু মাৰ্কেটত যেতিয়া সেই পইচাটো লাগি থাকিব মোৰ মনত 10টা চিন্তা আহিব যে পইচাটো উৰি গ'লে কি হ'ব বা পইচাটো যদি লছ হৈ যায় কি হ'ব কাৰণ মোক ঘৰৰ পৰা দিছে মোক ঘৰৰ মানুহে সুধিব সেইটো এটা প্ৰেছাৰ হয় এইটো বহুত মানুহে নাজানে কিন্তু সেইটো এটা প্ৰেছাৰ হয় মানে কাৰণ এনেকুৱা এটা পইচা লৈ আপুনি যদি মাৰ্কেটলৈ আহিছে যিটো পইচা লগাই দিলে বা যিটো পইচা গুচি গ'লে আপোনাৰ বহুত দিগদাৰ হৈ যাব মানে বা আপুনি বহুত বিপদত পৰিব মানে তেনেকুৱা এটা পইচা আনি কেতিয়াও মাৰ্কেটত মানুহে প্ৰফিট কৰিব নোৱাৰে কাৰণ তেনেকুৱা এটা পইচা আনিলে আমাৰ সাইকোলজিটো বহুত বেয়া হৈ থাকে বা আমি প্ৰপাৰ সাইকোলজিটো বুজিব নোৱাৰো মানে মাৰ্কেটত কিন্তু আমি যদি এখন প্ৰপ ফাৰ্মৰ একাউণ্ট এটা সাপোজ আমি ইভালুৱেশ্যন ফেজটো দি পেলাই আমি একাউণ্ট এটা কিনিলো আমি যেনিবা সেই প্ৰপ ফাৰ্মৰ একাউণ্টটো সাপোজ আমি ইভালুৱেশ্যনটো মই যেনেকৈ পাছ কৰিলোঁ তেনেকৈ আমি ইভালুৱেশ্যনটো পাছ কৰি দিলোঁ আৰু তাৰপিছত মোক সেই বেংক বা সেই ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনটোৱে সাপোজ 10 লাখ টকা এটা দিলে ঠিক আছে সেই 10 লাখ টকাটো ইউজ কৰি মই প্ৰফিট কৰিব পাৰিম কাৰণ এই 10 লাখ টকাটো যদি মোৰ লছো হৈ যায় এই 10 লাখ টকাটো যদি মোৰ লছো হৈ যায় মই কাকো উত্তৰ দিব নালাগে মোৰ সাইকোলজি বহুত ধুনীয়া হৈ থাকিব মানে বা মোৰ মাথাত একো প্ৰেছাৰ নাই যে মই বনাবই লাগিব মানে বা ফান্ডিং একাউণ্টৰ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ যিকেইটা ফেজ থাকে বা যিকেইটা মেইন লাইভ ফাণ্ডেড একাউণ্ট থাকে তাত একো টাইম লিমিট নাথাকে মানে যে আপুনি আজি ট্ৰেড মাৰিবই লাগিব মানে আপোনাৰ মন নাই যোৱা নাই মৰা যেতিয়া ট্ৰেড বনিব তেতিয়া মাৰিম ট্ৰেড নাই বনা যদি নাই মৰা সেই তেনেকুৱা কিছুমান ফ্লেক্সিবিলিটিৰ কাৰণে বা আমি নিজৰ এই 1 লাখ টকাটো লগাই কেলে মৰিম আজি মোৰ ওচৰত যদি এনেকুৱা 1 লাখ টকা এটা আছে মই এই 10 লাখ টকীয়া ইভালুৱেশ্যনৰ 10টা একাউণ্ট কিনিব পাৰিম 10টা একাউণ্ট কিনিব পাৰিম মানে ফিজটো কথা কৈছোঁ এনেকুৱা 10 লাখ টকীয়া ইভালুৱেশ্যনৰ বা এনেকুৱা 10 লাখ টকীয়া ফান্ডিং একাউণ্ট মই 10টা কিনিব পাৰিম 1 লাখ টকা এটা যদি মোৰ ওচৰত আছে আৰু সেই 10টা একাউণ্ট যেনিবা মই কিনিলোঁ 10টা একাউণ্টত যেনিবা মোৰ 5টা একাউণ্ট মোৰ ৱাইপ আউট হৈ গুচি গ'ল কিন্তু 5টা একাউণ্ট মোৰ মেইন একাউণ্টটোলৈকে পাই গ'লগৈ মানে লাইভ একাউণ্টটো আৰু সেই লাইভ একাউণ্টটোলৈ পাওঁতে ধৰি ল'লোঁ বোলে আৰু 2টা একাউণ্ট ইয়াৰ পৰা হৈ গুচি গ'ল আমি 3টা লাইভ একাউণ্ট পাই গ'ল আৰু সেই 3টা লাইভ একাউণ্টৰ পৰা যদি আপুনি এটা একাউণ্টৰ পৰা যদি 1 লাখ টকা প্ৰফিটো যদি বাহিৰ কৰিব পাৰে আপুনি যিটো এই 1 লাখ টকাটো যে লগাইছিলে এই গোটেই 1 লাখ টকাটো কভাৰ হৈ আপুনি 2 লাখ টকা প্ৰফিট থাকিব উইদাউট নিজৰ কেপিটেল নলগোৱাকৈ বা মই এইটো কোৱা নাই যে আপোনালোকে 10টা একাউণ্ট কিনিবই লাগিব ঠিক আছে মই এইটো ক'ব বিচৰা নাই যে 10টা একাউণ্ট কিনিব লাগিব তেতিয়াহে আপুনি 2টা পাছ কৰিব মই এইটো ক'ব বিচৰা নাই মই এনেই জাষ্ট এক্সাম্পল এটা দিছিলোঁ আপোনালোকক ঠিক আছে এটা একাউণ্ট কিনি নিজৰ হাৰ্ডৱৰ্ক নিজৰ পেচেঞ্চ নিজৰ ইম'চনেল কণ্ট্ৰল সেই গোটেই বস্তুখিনি যদি আপোনালোকে মাষ্টাৰ কৰিব পাৰে যেনেকৈ মই এটা ছিংগল একাউণ্ট কিনিছোঁ আৰু একাউণ্টটো ডাইৰেক্ট ক্লিয়াৰ কৰি দিছোঁ সেই তেনেকেই আপোনালোকেও ক্লিয়াৰ কৰিব পাৰিব কিন্তু সেই প্ৰচেছটো শিকি লওক মানে নলেজটো গেইন কৰি লওক মানে মাৰ্কেটত যোৱা নেখেলিব মানে মই ৰিকুৱেষ্ট কৰিছোঁ চবকে কাৰণ মাৰ্কেটত পইচা যাবলৈ ছেকেণ্ড নালাগে মানে 1 ছেকেণ্ড নালাগে আপুনি আপোনাৰ মেহেলটোৰ পৰা আহি ৰাস্তা পাবলৈহি আৰু 1 ছেকেণ্ড নালাগে আপুনি ৰাস্তাৰ পৰা গৈ আপোনাৰ এটা ডবল মেহেল পাবলৈকে মানে বা আপোনাৰ এখন সাম্ৰাজ্য বনাবলৈ ছেকেণ্ড নালাগে মানে আৰু সেই সাম্ৰাজ্যখন উৰাই দিবলৈও আপোনাৰ ছেকেণ্ড নালাগে চ' সেই যিখিনি মানুহে লছ কৰি আছে বা যিখিনি গেমলাৰ আছে যিখিনি জুৱা খেলি আছে মাৰ্কেটখনত সেই মানুহখিনিৰ পৰা বা সেই মানুহখিনিৰ পৰা আমি নিজকে অকল এটাই সলিউশ্যন আছে যিটো সলিউশ্যন ইউজ কৰি আমি সেই মানুহখিনিৰ পৰা আমি নিজক পৃথক কৰিব পাৰিম বা নিজৰ এটা বেলেগকৈ আইডিয়েল বনাব পাৰিম তাৰ কাৰণে আমাক এটা বস্তুৱে লাগিব সেইটো হৈছে নলেজ চ' আপোনালোকৰ ইয়াত মাজত বহুত কেইজনে মোক সুধিছে যে বস্তুটো মই নিশিকাকৈ ডাইৰেক্ট ফাণ্ডেড একাউণ্টটো কিনি পেলাই পাৰিমনে
মই বোলো মই তেতিয়া তেওঁলোকক তেনেকৈ যোনকেইজনে মোক সুধিছে মই তেওঁলোকক এটাই ৰিপ্লাই কৰিছোঁ যে সেই ফাণ্ডেড একাউণ্টটো উইদাউট নলেজ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব নে নাই সেইটো আপোনালোকেহে গম পাব। মোৰ নলেজ আছে কাৰণে মই কৈছোঁ যে মই কৰিব পাৰিম মানে, আৰু মই কৰি দিছোঁৱে, আপোনালোকক দেখুৱাই দিলোঁ দেখোন এইমাত্ৰ। সেই তেনেকেই চবেই পাৰিব। আৰু বহুত আৰু এটা টপিকত মই ক'ম বুলি এতিয়া লাষ্টত ভাবি এতিয়াহে মনত পৰিছে। চ' ফৰেক্সটো মানুহে ভাবে ইণ্ডিয়াত লিগেল হয় নে ইলিগেল। মোৰ হাঁহি উঠে সেই মানুহকেইটালে, যে যোনকেইটা মানুহে আজি মই ইউটিউবত যিটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো বহুত কমেণ্ট আহিছে, নিগেটিভ কমেণ্ট, যে ফৰেক্স ইলিগেল নহয়, লিগেল নহয়, ভালকে চাই ল, এই ফৰেক্স প্ৰমোট কৰা জেইল যাবি। আৰে মই 3 বছৰ দিন ধৰি লাষ্ট 2 বছৰ দিন ধৰি ফৰেক্স কৰি আছোঁ। মোৰ ঘৰলৈ এতিয়ালৈকে পুলিচ অহা নাই, কিন্তু মোৰ ঘৰলৈ এতিয়ালৈকে পুলিচ অহা নাই। মই মোৰ বেংকেদি ট্ৰানজেকশ্যন কৰোঁ, উইদিন 5 মিনিটছ মোৰ উইথড্ৰল সোমাই যায় মোৰ একাউণ্টত। মই সেইবোৰ একো দেখা নাই, কাৰণ মই জানো মানে নলেজটো, বা মোৰ ওচৰত সেই নলেজখিনি আছে যে কিয় মানে মানুহে বস্তুটো ইলিগেল বা তেনেকুৱা এটা মানুহৰ মিছকনচেপশ্যন কিয় আছে এই বস্তুটোক লৈ। সেই বস্তুটো আজি মই লাষ্ট টপিক হিচাপে মই আজি ক্লিয়াৰ কৰি দিব আপোনালোকক বিচাৰিছোঁ। চ' ইয়াত কেনেকুৱা হয়, ঠিক আছে, মই এক ছেকেণ্ড, ইয়াত কেনেকুৱা হয়, আমি যেতিয়া ফৰেক্স মাৰ্কেট এখনত, ছাপ'জ ফৰেক্স যিখন মাৰ্কেট আছে এইখন হৈছে ফৰেক্স মাৰ্কেট, মই এনেই এক্সাম্পল দিছোঁ, এখন ফৰেক্স, ঠিক আছে, এখন ফৰেক্স মাৰ্কেট। চ' ইয়াৰ পৰা আমি ইয়াত প্ৰফিট কৰিলোঁ, ঠিক আছে, আৰু এই প্ৰফিট যিটো কৰিলোঁ এই প্ৰফিটটো আছে আমাৰ USD, কাৰণ আমি ফৰেক্স মাৰ্কেটত প্ৰফিট কৰিছোঁ, আমাৰতো US ডলাৰতে থাকিব প্ৰফিট। চ' এই US ডলাৰটো আমি কেনেকৈ INR-লৈ কনভাৰ্ট কৰিম, কেনেকৈ আমি INR-লৈ এই প্ৰফিটটো কনভাৰ্ট কৰিম। এই প্ৰফিটটো US ডলাৰৰ পৰা INR-লৈ কনভাৰ্ট কৰিবলৈ কিছুমান নেটৱৰ্ক থাকে মানে, ঠিক আছে, কিছুমান এনেকুৱা নেটৱৰ্ক থাকে য'ত আমি এই US ডলাৰৰ পৰা ইণ্ডিয়ান কাৰেঞ্চিলে আমাৰ নিজৰ যিখিনি ফৰেক্সৰ প্ৰফিট আছে সেই প্ৰফিটখিনি আমি কেনেকৈ কনভাৰ্ট কৰিম। ইয়াত কিছুমান নেটৱৰ্ক থাকে, যেনেকৈ TRC20, সেইখিনি মই মোৰ পিছত হেৰিত মই ভালকৈ দেখাম। TRC20 হৈ গ'ল, বা P2P ট্ৰানজেকশ্যন বুলি কয়, P2P ট্ৰানজেকশ্যন। চ' যিখিনি মানুহে এনেকুৱা ক্ৰিপ্টো নেটৱৰ্ক বা ডাইৰেক্ট নিজৰ এক্সনেছ, যিটো মই এক্সনেছ ব্ৰকাৰৰ কথা কৈছিলোঁ, সেই এক্সনেছৰ একাউণ্টত মই মোৰ প্ৰফিটখিনি লওঁ এক্সনেছৰ একাউণ্টত, আৰু এক্সনেছৰ পৰা মই মোৰ বেংকৰ একাউণ্টলৈ প্ৰফিটখিনি উইদিন 5 মিনিটছ, 5 মিনিটো নালাগেই চাগে, মোৰ এক্সনেছৰ একাউণ্টৰ পৰা ডিডাক্ট হৈ গ'ল মানে মোৰ বেংকৰ একাউণ্টত পইচা সোমাই থাকে। ইণ্ডিয়ান মাৰ্কেটততো আজি উইথড্ৰল কৰিলে কাইলৈহে সোমাব, ফৰেক্স মাৰ্কেটত উইদিন 5 মিনিটছ সোমাই যায়। চ' P2P ট্ৰানজেকশ্যন যিটো আছে, বা P2P ট্ৰানজেকশ্যনৰ যিটো চেনেল আছে তাত, সেই P2P ট্ৰানজেকশ্যনটোত কি হয়, এনেকুৱা বহুতখিনি মানুহ আছে ইণ্ডিয়াত যোনে, কাৰণ আমি এইটো এটা প্ৰচেছ হৈ গ'ল, এইটো এটা প্ৰচেছ যিটো প্ৰচেছত মই নিজে কৰোঁ। চ' এই প্ৰচেছটোত একো প্ৰব্লেম নাই, না একো কিবা ট্ৰাবল আছে, না মোৰ কিবা হেৰি আছে, মোৰ ডাইৰেক্ট ইনকাম টেক্স ফাইল আছে, মোৰ বাহিৰৰ ইম্পৰ্ট ইনকাম হিচাপে মোৰ একাউণ্টত সোমাই যায়, সেইটো মতে মই ইনকাম টেক্সৰ ফাইলত মই গোটেই বস্তুটো মিলাই থৈছোঁ। চ' P2P যিটো ট্ৰানজেকশ্যন আছে ইয়াত কেনেকুৱা হয় বস্তুটো চাব। চ' আমি ইয়াত কেনেকুৱা হয়, আমাৰ যিখিনি USD প্ৰফিট কৰিছোঁ আমি ইয়াত যিখিনি USD প্ৰফিট কৰিছোঁ, ঠিক আছে, সেই US ডলাৰৰ প্ৰফিট কৰা আমাৰ প্ৰফিটখিনি আমি P2P ট্ৰানজেকশ্যনৰ থ্ৰুৱেদি যদি INR-লৈ কনভাৰ্ট কৰোঁ, P2P মানে, ঠিক আছে, P2P ট্ৰানজেকশ্যন আপোনালোকে এই লাষ্টৰ সময়ত যিখিনি মই কথা কৈ আছোঁ সেইখিনি ইউটিউবে চালে অকণমান ভালকৈ বুজি পাই যাব, ঠিক আছে। চ' P2P যিটো ট্ৰানজেকশ্যন হয়, চ' তাত আমি কি কৰোঁ, এই US ডলাৰখিনি আমি বিকি দিওঁ। ছাপ'জ আমাৰ ওচৰত $100 আছে, ঠিক আছে, ছাপ'জ আমাৰ ওচৰত $100 আছে, $100 মানে USD কথা কৈছোঁ, 100 USD আছে। চ' আমি যদি P2P ট্ৰানজেকশ্যনৰ থ্ৰুৱেদি কৰিব যাওঁ, আমি USD-খিনি এই P2P ট্ৰানজেকশ্যনত কিছুমান মাৰ্চেণ্ট থাকে, মানে মাৰ্চেণ্ট মানে ইন দ্য চেন্স এনেকুৱা, আজি যদি মই বিচাৰিছোঁ মোৰ P2P ট্ৰানজেকশ্যনত বাইনেন্স বা বাইবিট এনেকুৱা হেৰি থাকে, এইবোৰ এপ থাকে, ক্ৰিপ্টো কাৰেঞ্চি এপ মানে।
চ' তাত ক্ৰিপ্ট' ৱালেট থাকে। চ' P2P ট্ৰানজেকশ্যনত কেনেকুৱা হয়, আজি মই বাহিৰত মাৰ্কেট এখনত $US প্ৰফিট কৰিলোঁ, সেই প্ৰফিটখিনি মই INRলৈ আনিব বিচাৰিছোঁ, আৰু মই যেনিবা P2P ট্ৰানজেকশ্যন কৰি দিলোঁ, ঠিক আছে। P2P ট্ৰানজেকশ্যন কৰি দিয়াৰ লগে লগে কি হ'ব, মই যোনটো মানুহক USDটো বিকিম, বা যোনটো মানুহে মোক মোৰ USD খিনি লৈ মোক INRটো দি মোৰ একাউণ্টলৈ পঠিয়াই দিব, সেই মানুহটো স্কেম হ'ব পাৰে। মই যোনটো মানুহক P2P ট্ৰানজেকশ্যনৰ থ্ৰুৱেদি মোৰ USD খিনি দিম আৰু যোনটো মানুহে মোক INRটো মোৰ একাউণ্টলৈ পঠিয়াই দিব, সেই মানুহটো স্কেম হ'ব পাৰে। মানে চাপ'জ আজি কেনেকুৱা হ'ল, মোৰ যেনিবা ঢেৰ ব্লেক মানি আছে, মই ভাবি পোৱা নাই মোৰ ব্লেক মানিখিনি মই হোৱাইট মানি কেনেকৈ বনাওঁ। চ' তেনেকুৱা এটা পইণ্টত কি হয়, মই কি কৰিলোঁ, এনেকুৱা P2P ট্ৰানজেকশ্যনৰ এটা মাৰ্চেণ্ট খুলি ল'লোঁ মই, ঠিক আছে। চ' মই তাত দি দিলোঁ যে কাৰোবাক যদি USD দৰকাৰ হয়, কাৰোবাক যদি INR দৰকাৰ হয়, USD খিনি মোক বিকি দিয়ক, মই আপোনালোকক INR খিনি মই দি দিম, ঠিক আছে। চ' তেনেকুৱাত কি হ'ব, মই P2P ট্ৰানজেকশ্যনৰ থ্ৰুৱেদি সেই মানুহটোক মোৰ USD খিনি দি দিলোঁ, কিন্তু সেই P2P ট্ৰানজেকশ্যনৰ যোনটো মানুহক মই USD খিনি দিলোঁ, সেই মানুহটোৱে মোক যিটো একাউণ্টৰ পৰা INR পঠিয়াইছিলে, সেই একাউণ্টটোৰ পৰা মোলৈ যিটো একাউণ্টৰ পৰা পইচা আহিছিলে, সেই একাউণ্টটোৰ পৰা এই মানুহটোৱে ব্লেক মানি পঠিয়াই আছিলে, যিখিনি পইচাৰ একো তেওঁলোকৰ হিচাপ নাই। মানে ব্লেক মানি বুলি যিটো কয়, সেই ব্লেক মানিটো তাহাঁতি এই P2P ট্ৰানজেকশ্যনৰ থ্ৰুৱেদি হোৱাইট কৰি আছিলে। তাহাঁতৰ ব্লেক মানিটো তাহাঁতি মোলৈ পঠিয়াই দিলে আৰু মোৰ পৰা তাহাঁতি USDটো লৈ ল'লে। মানে আৰু সেই ব্লেক মানিখিনি যেতিয়া মোৰ একাউণ্টত আহি সোমাই গ'লহি, লগালগ পুলিচে মোৰ একাউণ্টটো চিজ কৰি দিব। মানে লগালগ পুলিচে মোৰ একাউণ্ট চিজ কৰি পেলাব। মানে কাৰণ এই মানুহটোৱে যিটো পইচা পঠিয়াইছে, সেই পইচাটো এটা ব্লেক মানি হয়, যিটো কাৰণে মোৰ একাউণ্টটো চিজ হৈ গ'ল। কাৰণ এই মানুহটোৱে মোৰ পৰা USD খিনি লৈ তাৰ ব্লেক মানি খিনি মোলৈ পঠিয়াই দিলে। মানে চ' মোৰ একাউণ্টটো লগালগ জেগাতে চিজ কৰি দিয়ে বেংকে বা পুলিচে। চ' সেইটো তেতিয়াহে হ'ব যেতিয়া আমি এনেকুৱা এটা আনঅথৰাইজ P2P ট্ৰানজেকশ্যন কৰিম। মানে আনঅথৰাইজ, কাৰণ আনঅথৰাইজ মানে তেওঁলোকৰ একো লাইচেঞ্চ নাই বা তেনেকুৱা হেৰি নাই, তথাপিও আমাক দৰকাৰ হ'ল কাৰণে আমি পটককে নভবা নিচিন্তাকে নোচোৱা নেমেলাকে কৰি দিলোঁ, আমাৰ একাউণ্টত পইচাটো সোমাই গ'ল, ন' ডাউট, কিন্তু লগালগ আমাৰ একাউণ্টটো ফ্ৰিজ হৈ গুচি গ'ল। কাৰণ এই মানুহটোৱে যিটো মাৰ্চেণ্ট আছিলে, এই মাৰ্চেণ্টটোৱে যিটো পইচা আমাক পঠাইছিলে, এই পইচাটো এটা ফ্ৰড বা ব্লেক মানি বা হিচাপ নথকা পইচা, মানে যিটো আমালৈ পঠিয়ালে। চ' তাৰ কাৰণে আমাৰ একাউণ্টটো হেৰি হৈ গ'ল, ব্লক হৈ গ'ল বা ফ্ৰিজ হৈ গ'ল, ঠিক আছে। চ' মই ভাবো যে আমি যদি আমাৰ যিখিনি প্ৰফিটছ পে আউট, সেইটো যদি আমাৰ যিটো এক্সনেছ ব্ৰকাৰ আছে, এক্সনেছ বুলি আমাৰ যিটো ব্ৰকাৰ আছে, এই এক্সনেছ ব্ৰকাৰৰ একাউণ্টত যদি আমি ডাইৰেক্ট আমাৰ উইথড্ৰৱেলটো লওঁ, তেতিয়া কি হয়, এই এক্সনেছৰ পৰা যেতিয়া উইথড্ৰ কৰিম উইদাউট এই P2P ট্ৰানজেকশ্যনটো নকৰাকে, আমি এক্সনেছ একাউণ্টৰ পৰা ডাইৰেক্ট আমাৰ বেংক একাউণ্টত পইচাটো ভৰাই দিব পাৰিম। চ' তেতিয়া না আমাৰ এইবোৰ একাউণ্ট চিজ হোৱা বা তেনেকুৱা ধৰণৰ কিবা আছে। চ' এনেকুৱাবোৰ ৰিজনতে মানুহে ভাবে ফৰেক্সটো ইলিগেল। মানে কাৰণ মানুহৰ ওচৰত প্ৰপাৰ নলেজ নাই। মানে ইলিগেল কেলে হ'ব? ইমান ডাঙৰ এখন গ্ল'বেল মাৰ্কেট, ইণ্ডিয়ান মাৰ্কেটতকে 400 গুণ ডাঙৰ এখন মাৰ্কেট, ইমান বেছি পইচা আছে, হাজাৰ লাখ আৰব টকা আছে। মানে তাত আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ নিচিনা 400খন মাৰ্কেট খুলি দিব, মানে এখন গ্ল'বেল মাৰ্কেট। চ' তেনেকুৱা এখন মাৰ্কেটক যদি আমি ফ্ৰড বুলি কওঁ বা ইলিগেল বুলি কওঁ, সেইটো কেনেকুৱা কথা হ'ব বাৰু? কাৰণ মানুহবোৰৰ আমাৰ নলেজ নাই, একো জ্ঞান নাই, বকিব লাগে, লোকে কিবা এটা কৰি থকা দেখিলে খুচৰিবগে লাগে, সেই তেনেকুৱা ধৰণৰ মানুহেহে এনেকুৱা নিগেটিভ কমেণ্ট কৰে বা হেৰি কৰে। ইউটিউবত ভালকে এবাৰ এই বস্তুখিনি চাব আপোনালোকে, তেতিয়া আৰু অকমান ভালকে বস্তু বুজি পাব, কিয় ফৰেক্স ইলিগেল বুলি কয় বা P2P ট্ৰানজেকশ্যনত কিয় একাউণ্টবোৰ মানুহৰ চিজ হৈ যায়। চ' এইটো এটা ৰাস্তা, বা আৰু এনেকুৱা বহুতখিনি TRC22 হৈ গ'ল, এইটো এটা নেটৱৰ্ক, ছেফ নেটৱৰ্ক। এইবোৰত মানে এনেকুৱা ফ্ৰড মানুহবোৰ সোমাব নোৱাৰে। মানে অকল P2P ট্ৰানজেকশ্যন, আগতে মানুহবোৰে নাজানিছিলে P2P ট্ৰানজেকশ্যন কৰি দিয়ে, সোনকালে হৈ যায়, এইবোৰ লোভতে গৈ গোটেই মানুহবোৰৰ একাউণ্টটো ফ্ৰিজ হয়। বা মোৰ চিনাকিও 2-এজন আছে, তেওঁলোকৰ লগতো এনেকুৱা এবাৰ হৈছিলে। চ' এইটো ৰিজনৰ কাৰণে তেওঁলোকৰ এই বস্তুটো হৈছিলে। মানে চ' এইখিনিয়ে বস্তু আছিলে আমাৰ আজি ৱেবিনাৰখনত। চ' ভাবিছো বা আশা কৰিছো আপোনালোকৰ কাৰণে এই বস্তুখিনি হেল্পফুল হওক।
যাতে আপোনালোকে মাৰ্কেটখনক লৈ আৰু জ্ঞান নলেজ নিজৰ গোটাব পাৰে চ' মুঠতে এটা কথাই ক'ম উইদাউট একো নলেজ বা মই আপোনালোকক এইটো নকওঁ যে আপোনালোক মোৰ ওচৰতে শিকিবলৈ আহক বা মোৰে কোৰ্চটো লওক আপোনালোকে য'ত মন যায় তাত শিকক মানে কিন্তু শিকি পেলাইহে মাৰ্কেটলৈ আহিব উইদাউট একো নলেজ নথকাকে মাৰ্কেটলৈ কেতিয়াও নাহিব চ' আজিলৈ ইমানে আছিলে ৱেবিনাৰখনত চ' মোৰ কোৰ্চৰ ডিটেইলছ কি হয় কি কথা মই সেইখিনি বস্তু গ্ৰুপত মই আপোনালোকক দিয়াই দিম চ' ইণ্টাৰেষ্টেড পিপল বা যোনকেইজন ভাবিছে যে ইণ্টাৰেষ্টেড বা এই বস্তুটো শিকিব বিচাৰিছো বা কৰিব বিচাৰিছো তেওঁলোকে মোক ডাইৰেক্ট DM কৰিব পাৰিব চ' আজিলৈ ৱেবিনাৰখন এনেকুৱাই আছিলে মোৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ মাৰ্কেটক বা ফৰেক্স মাৰ্কেটৰ ৰিগাৰ্ডিং যিমানখিনি ভিডিঅ' কেনেকৈ প্ৰপ ফাৰ্ম কিনিব লাগে কেনেকৈ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ ক্লিয়াৰ কৰিলো কেনেকৈ মানে গোটেই বস্তুখিনি আমি লৈ গ'লো পে আউটলৈকে সেই গোটেই প্ৰচেছটো দেখাম কাৰণ মই বিচাৰো যে নিজৰ পইচা ইউজ নকৰাকে গোটেই বস্তুখিনি আমি কেনেকৈ নিজৰ পইচা ইউজ নকৰাকে এটা বাহিৰৰ কোম্পানীৰ পইচা ইউজ কৰি আমি নিজৰ কাৰণে প্ৰফিট কৰিব পাৰো চ' আজিলৈ ইমানে আছিলে ভাল লাগিলে চবকে লগ পালো সকলো সুখত থাকক দুখত নাথাকিব আজিলৈ আহিছো জয় আই অসম